নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যৰ ফালৰ পৰা ৰাজ্যজুৰি এটা সমীক্ষা চলোৱা হৈছিল সেই সমীক্ষাৰ বিতং তথ্যলৈ আমি ইতিমধ্যে আপোনাৰ ওচৰত আলোচনাত বহিছোঁ কালিৰ দিনটোৰ সমীক্ষা চলিছিল আজিও চলিছিল যি কি নহওক দৰ্শকক ইয়াৰ তথ্য জনাওঁ যে আজি এই অনুষ্ঠানৰ নাম অতনু ভূঞা লাইভ সময় নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দুৰ তুলনাত মুছলমান ভোটাৰৰ সংগীজৰ পৰিৱৰ্তে বিজেপিৰ সপক্ষে পঞ্চায়ত নিৰ্বাচন আহি আছে বিধানসভাৰ নিৰ্বাচনলৈ প্ৰায় 1.5 বছৰ বাকী আছে এইখিনি সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালক ৰাজ্যৰ জনতাই কেনেকৈ ভাবিছে কোনে কেনেকৈ আদৰণি লৈছে তাক লৈ আমি সমীক্ষা চলাবলৈ চেষ্টা চলাইছিলোঁ আৰু এই সমীক্ষা চলোৱাৰ উদ্দেশ্যৰে প্ৰায় 1000ৰ অধিক ভোটাৰৰ কাষলৈ আমি গৈছিলোঁ লিখিতভাৱে তেওঁলোকৰ ওচৰত আমি আমাৰ প্ৰশ্নাৱলী দিছিলোঁ আৰু এই 1000ৰ অধিক ভোটাৰ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ এই ভোটাৰসকলৰ তথ্যৰ ভিত্তিত আমি মুঠ 25টা প্ৰশ্ন কৰিছিলোঁ এই 25টা প্ৰশ্নৰ 5টা প্ৰশ্নৰ ওপৰত কালি আমি বিশ্লেষণ কৰিলোঁ 5টা প্ৰশ্নৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানে কাৰ্যকালক প্ৰায় 75% লোকে এতিয়াও সমৰ্থন জনাইছে বা ভাল পাইছে যি কি নহওক আজি আন কেতবোৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম সমীক্ষাত ওলোৱা আন 5টা দিশৰ ওপৰত আজি বিতংভাৱে আলোচনা কৰিম দৰ্শকসকলক অনুষ্ঠান চাই থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু দৰ্শকে ইচ্ছা কৰিলে এই সমীক্ষাৰ ওপৰত কমেণ্ট ছেকশ্যনত ফেচবুকৰ কমেণ্ট ছেকশ্যনত আপুনি আপোনাৰ মতামত দিব পাৰিব নিৰপেক্ষভাৱে আপোনালোকে মতামত দিব পাৰিব আমাৰ বক্তব্যৰ লগত আমাৰ সমীক্ষাৰ লগত আপুনি একমত হয় নে নহয় সেই বিষয়ে আপুনি আপোনাৰ বক্তব্য ফেচবুকৰ কমেণ্ট ছেকশ্যনত আপুনি লিখিব পাৰিব যি কি নহওক আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমাৰ মাজত আছে ফেচবুকত ইতিমধ্যে যথেষ্ট সক্ৰিয় সাংবাদিক পংকজ দুৱাৰা কালিও আমাৰ লগত আছিল আৰু নিউজ ডেস্কৰ পৰা উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক সহযোগী জ্যোতিনাথ আৰু পংকজ দুৱাৰা এতিয়া আমি প্ৰথমটো সমীক্ষাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ আমি কালি 5টা বিষয়ৰ ওপৰত সমীক্ষা চলাইছোঁ যি তথ্য পাইছিলোঁ জনাইছোঁ আজি আন 5টাৰ ওপৰত সমীক্ষাৰ যি তথ্য পাইছোঁ সেই তথ্য জনাব চেষ্টা কৰিম আমাৰ প্ৰশ্নটো আছিল 2026ত মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক প্ৰক্ষেপ কৰে আমি প্ৰায় 1000 অধিক লোকক প্ৰশ্ন কৰিছিলোঁ 2026ত মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক প্ৰক্ষেপ কৰে এতিয়া তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মাক 72.4% লোকে এতিয়াও কৈছে যে 2026ত তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে ইয়াৰ দ্বিতীয় স্থানত আছে গৌৰৱ গগৈক এতিয়াও 21.1% লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক 0.9% লোকে বিচাৰে অৰ্থাৎ গৌৰৱ গগৈক 21% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে ভূপেন বৰাক 2.9% লোকেহে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে ইয়াৰ বিপৰীতে লুৰিণজ্যোতি গগৈ 5.4% লোকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে এই সমগ্ৰ সমীক্ষাৰ পৰা এটা তথ্য স্পষ্ট হৈ পৰিল যে হিমন্ত বিশ্ব শৰ্মাক এতিয়াও ৰাজ্যৰ অধিকাংশ লোকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে মোৰ লগত আছে পংকজ দুৱাৰা সমীক্ষাত এনেধৰণৰ তথ্য দিছে প্ৰায় 1000 লোকক সুধিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাক বিভিন্নজনে সমালোচনা কৰিব পাৰে কিন্তু তথাপিও হিমন্ত বিশ্ব শৰ্মাক 72% লোকে এতিয়াও মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে 2026ত ইয়া বিজেপিৰ বাবে ডাঙৰ খবৰ আপুনি কি কয় প্ৰথম কথাটো কালিয়ে মই কৈছোঁ বা কালি আপোনালোকৰ এই সমীক্ষাটো মই নষ্টাৰ্ট কৰিছোঁ প্ৰথম কথা কাৰণ হিমন্ত বিশ্ব শৰ্মা ডেফিনেটলি কিন্তু 70 যে বাকীকেইজনতকৈ হিমন্ত বিশ্ব শৰ্মা দক্ষ তাত কোনো ক'বলগীয়া নাই যে গৌৰৱ গগৈ হওক ভূপেন বৰাই হওক বা লুৰিণজ্যোতি হওক কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 30 বছৰ কেৰিয়াৰ মানে বিশেষকৈ MLA হোৱাৰ পৰা আৰম্ভ কৰি বা তেখেতে মন্ত্ৰী হোৱালৈ যিখিনি কেৰিয়াৰ যিখিনি এক্সপিৰিয়েঞ্চ বাকীখিনিতকৈ বহুত ওপৰত তদুপৰি বৰ্তমান ৰাজনীতিত যিটো সবতকৈ বেছি দৰকাৰ সেইটো হ'ল টকা পইচাৰ ক্ষেত্ৰত হ'ল হিমন্ত বিশ্ব শৰ্মা সকলোকে আগত আছে কিন্তু সেইবুলি 72% অসমৰ জনসাধাৰণে এইটো যদি এটা ৰেচিঅ' হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বিচাৰে বুলি মোৰ বিশ্বাস নহয় কিন্তু কথা হৈছে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ কোনো অভিজ্ঞতা নাই ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ কোনো অভিজ্ঞতা নাই লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীৰ কোনো অভিজ্ঞতা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই 3.5 বছৰ চলালে 72% লোকে এতিয়াও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ অৰ্থ এইটো নেকি যে মুখ্যমন্ত্ৰী হিচাপে আচলতে হিমন্ত বিশ্ব শৰ্মা সফল হৈছে মই ক'লোঁ আপোনালোকৰ সমীক্ষাটোতো গণ্ডগোল আছে মই সমীক্ষাখিনি এইটো সমীক্ষাত মই মানি ল'লোঁ এটা পাৰ্চেণ্টেজ বিচাৰিব ডেফিনেটলি 40-45% থাকিব পাৰে কাৰণ আপুনি ভোটৰ ৰেচিঅ'টো সদায় চাব সেই হিচাপে আহিব এতিয়া আপোনাৰ যিখিনি ধৰক বিভিন্ন জেগাৰ সংবাদ মাধ্যমৰ যিখিনি ব্যক্তি আছে সেই ব্যক্তিখিনিয়ে কেনেকৈ চেম্পল ছাৰ্ভে কৰিছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি গোটেই কথাটো কিন্তু এই গোটেই কথাখিনি যে গণ্ডগোল আছে এই পইণ্টটোত ওলাই যায় এতিয়া কথা হ'ল আপুনি নেক্সট এটা প্ৰশ্ন কৰিছে যে মই কাক বিচাৰোঁ মোৰ হিচাপত গ'লে এই গোটেইকেইজনৰ ভিতৰত
মই বিচাৰোঁ গৌৰৱ গগৈ কাৰণ গৌৰৱ গগৈ প্ৰথম কথা হ'ল তেওঁৰ যিখিনি আছে তেওঁৰ ব্যক্তিগতভাৱে তেওঁ মানে আত্মসন্মানবোধ থকা এজন ৰাজনৈতিক নেতা কিয় ভাবিছে গৌৰৱ গগৈটো এতিয়ালৈকে না কোনো ষ্টেটৰ মন্ত্ৰী হোৱা নাই এজন কেবিনেট মন্ত্ৰী বাদ দিয়ক ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ল'ব নাই তৎসত্ত্বেও গৌৰৱ গগৈৰ প্ৰতি ইমান বিশ্বাস কিয় বিশ্বাস কৰিলে তেওঁৰ সংসদত যিখিনি পাৰফৰ্মেঞ্চ তেওঁ যিখিনি দেখুৱাই আছে বা তেওঁখিনি যিখিনি পাৰফৰ্মেঞ্চৰ নহয় আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত যিখিনি নলেজ কাৰণ তেওঁৰ লগত মই তেওঁ বিভিন্ন সংসদত গৌৰৱ গগৈ খুব ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে বুলি কৈছে মই কৈছোঁ যে বিধানসভাৰ মজিয়াত অখিল গগৈ তাতকৈ বেছি চিঞৰ বাখৰ কৰিছে তেনেহ'লে আপুনি গৌৰৱ অখিল গগৈ চিঞৰ বাখৰ কৰিছে গৌৰৱ গগৈ দুটা বস্তু আছে চিঞৰ বাখৰ কৰা আৰু যুক্তি সহকাৰে বিষয়বস্তু উত্থাপন কৰা অখিল গগৈ চিঞৰ বাখৰ বেছি যুক্তি সহকাৰে তেওঁ বিষয় মানে গৌৰৱ গগৈ যেনেকুৱা ধৰণে তেওঁ হ'ল কি ইণ্টাৰনেশ্যনেল লেভেলত ষ্টেণ্ডাৰ্ডত তেওঁ গোটেইখিনি উপস্থাপন পদ্ধতি ঠিক আছে জ্যোতিপ্ৰকাশ নাথ আছে জ্যোতি যে গৌৰৱ গগৈ সংসদৰ যি পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চক লৈ ইতিমধ্যে আলোচনা চলিছে দেখা গৈছে তেওঁ মণিপুৰৰ ওপৰত এবাৰ কৈছিল অমিত শ্বাহৰ লগত তৰ্কত লিপ্ত হৈছিল তাক লৈ যোৰহাটত ৰাইজে খুব ভাল পালে অমিত শ্বাহৰ চকুত কথা কয় বুলি ক'লে কিন্তু প্ৰশ্ন হৈছে সাংসদ হিচাপে আপুনি কি দেখা পালে এইকেইদিনত আন নালাগে যোৰহাট লোকসভা সমষ্টিৰ কিবা তথ্য বা কিবা বিচাৰি সংসদৰ পৰা আনিব পাৰিলেনে সংসদৰ মাজত কিয় কোৱা আপুনি শুনিলে হয় অতনু ভূঞা মই একো শুনাই নাই পংকজ দুৰাদেৱে আমাৰ সমীক্ষাটো মই একো শুনাই নাই কি কৈছে আমাৰ যেহেতু চেম্পল চাইজটো যথেষ্ট সৰু গতিকে আমি কোনো পধ্যে দাবী নকৰোঁ যে 3 কোটি জনসাধাৰণৰ প্ৰতিনিধি হ'ব পৰা শুদ্ধ হেৰি এটা আছে বুলি তথাপিতো আমাৰ প্ৰায় সহস্ৰাধিক লোকে আমাৰ সমীক্ষাটোত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মনৰ ভাৱে আমি বুজিব চেষ্টা কৰিছোঁ যদি যাওঁ আমি গৌৰৱ গগৈ বা হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ কথা এতিয়া গৌৰৱ গগৈ যোৰহাটৰ সমষ্টিৰ নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ যথেষ্ট উত্থান হৈছে ৰাজনৈতিকভাৱে বা সদনতো তেওঁ তাৰপিছতে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা আমি দেখিছোঁ সেইদৰে শেহতীয়া উপ নিৰ্বাচনতো তেওঁ বিহালী বিধানসভা নিৰ্বাচনত বিশেষকৈ তেওঁ যথেষ্টখিনি তৎপৰ হৈ পৰিছিল আৰু প্ৰায় অকলশৰীয়াকৈ তেওঁ যুঁজ দিব লগা হৈছিল কংগ্ৰেছৰ হৈ কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ এখন ৰাজ্য পৰিচালনা কৰাৰ বাবে এতিয়াও সক্ষম হৈ উঠিছে কাৰণ তাৰ বাবে লাগে বিচক্ষণতা ৰাজনৈতিক বিচক্ষণতা লগতে আপোনাৰ ধৰক প্ৰশাসনিক দক্ষতা এই দুটাৰ এটাও আমি গৌৰৱ গগৈ এতিয়ালৈকে দেখা নাই তেওঁ কাৰণ সাংসদ হিচাপে সংসদতহে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আছে ৰাজ্য ক্ষেত্ৰত প্ৰশাসনীয় সংস্কাৰ বা এনেধৰণৰ আমি দেখা নাই জ্যোতি মই আপোনাৰ ওচৰত যাম পংকজ দুৰাই মই আপোনাক আৰু এটা কথা কৈছোঁ তাৎপৰ্যপূৰ্ণ সমীক্ষাটো ডাঙৰ কথা যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত ভূপেন বৰাই লৈছে এতিয়া যিমানবোৰ কংগ্ৰেছৰ কাৰ্যসূচী চলিছে ভূপেন বৰাৰ তৎপৰতাত চলি আছে কংগ্ৰেছৰ ভিতৰত এটা খবৰ আহিছে যে চবেই কয় যে কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছে বা কেইবাটাও ভাগত বিভক্ত হৈছে সকলোৱে মুখ্যমন্ত্ৰী হ'বলৈ প্ৰয়াস কৰে ভূপেন বৰাই ভাবে চৰকাৰ গঠন হ'লে মই মুখ্যমন্ত্ৰী হ'ম গৌৰৱ গগৈ ভাবে মই মুখ্যমন্ত্ৰী হ'ম ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈৰ মুখ্যমন্ত্ৰীৰ দৌৰত আছে কিন্তু এই সমীক্ষাত গৌৰৱ গগৈৰ 21.1% লোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমি গ্ৰাফিক্সটো দেখুৱাব লাগে মাজে মাজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মাত্ৰ 0.9% কংগ্ৰেছৰ এটা কথা চোৱা প্ৰদেশ কংগ্ৰেছ এতিয়া মূলতঃ দুটা শিবিৰত ভাগ মুখেৰে তেওঁলোকে যিয়ে নকওক কামে কাজে তেওঁলোকে প্ৰমাণ কৰি দিছে তেওঁৰ এটা হ'ল তোমাৰ এই হেৰিৰ ভাগ গৌৰৱ গগৈ আৰু এটা হ'ল ভূপেন বৰা দুইটা ফেক্টৰ মাজত এতিয়া গৌৰৱ গগৈ হৈছে কি তেওঁ বৰ উগ্ৰভাৱে নহয় তেওঁ খুব স্মুথলি তেওঁ নিজৰ কামখিনি কৰি আছে কিন্তু তেওঁ প্ৰত্যেক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেওঁ বেমেজালিৰ সৃষ্টি কৰিবৰ বাবে ভূপেন বৰা লবিতে সদায় চেষ্টা কৰি আছে যেনে আজি অলপ দিনৰ আগত চৰাইদেউত এটা অধিৱেশন হ'ল কাৰণ সকলোৱে এটা কথা জানে যে বিজেপি যেতিয়া যোৱা 10 বছৰ নহয় 7 বছৰত কংগ্ৰেছৰ মেইন ভোট বেংকটো গোটেই ভাগি গৈছে ভোট বেংক ভাগি গ'ল কংগ্ৰেছৰ হ'ল কি মেইন তোমাৰ চাহ জনজাতি যিখিনি আছিল চাহ জনজাতিখিনি প্ৰায় বিজেপি শিবিৰত প্ৰায় গুচি গৈছে তাৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি মানুহ সেই জাতি জনগোষ্ঠীৰ মানুহখিনিও আল্টিমেটলি বিজেপিৰ ফালে তেওঁলোকে ধাৱমান হৈছে বহুতখিনি মানুহ যিখিনি মানুহ মেইনলি ভোটাৰ ফেক্টৰ হয় মানে ডিচাইডিং ফেক্টৰ যিখিনি মানুহ প্ৰায়খিনি গুচি গৈছে বিজেপিৰ লগত এতিয়াও যোৱাবাৰ আহোম যিখিনি মানুহ আহোমৰ লগত বিভিন্ন ধৰণৰ আৰু এটা কথা থাকে কি আহোম মানুহখিনিৰ উজনি অসমৰ মই এটা ৰাজনীতিৰ কথা কওঁ কাৰণ এতিয়া মূলতঃ উজনি অসমৰ ৰাজনীতিত গৌৰৱ গগৈ গুৰুত্ব দিছে হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিছে আৰু উজনি অসমৰ এটা ডাঙৰ ফেক্টৰ হ'ল কি আহোম জনগোষ্ঠীৰ মানুহখিনিয়ে যিফালে বজায় তাৰ লগত থলুৱা মুছলমান মানুহখিনি সেইফালে যায় গতিকে সেইটো ফেক্টৰ কাম কৰে কিন্তু এইবাৰ অলপ দিনৰ আগতে কংগ্ৰেছৰ এখন মিটিং হৈছিলে হেৰিত নেকি চৰাইদেউত নেকি চৰাইদেউত হৈছিল সেই মিটিঙত গৈ মানে হেৰিয়ে ভূপেন বৰাই ইচ্ছাকৃতভাৱে হওক অনিচ্ছাকৃতভাৱে হওক এনে কিছুমান বক্তব্য কৰিলে মোক কংগ্ৰেছৰ মানুহে কৈছে যাৰ ফলত
উজনিৰ এতিয়া বিজেপি মানে উজনিৰ এতিয়া আহোম জনগোষ্ঠীৰ যিখিনি লিডাৰ আছে তেওঁলোক যথেষ্ট ধৰণে ক্ষুণ্ণ হৈ আছে তাতোকে ডাঙৰ কথা প্ৰত্যেক জেগাত ৰাজনীতিত কিছুমান মানুহৰ বিশেষ হেৰি থাকে এই মানে প্ৰভুত্ব থাকে তাত জাত পাতৰ কথালৈ বহুত কথা নাথাকে কিন্তু এতিয়া কৈ দিয়ে কি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি উন্নয়নৰ ক্ষেত্ৰত সভাপতি যিটো ডিষ্ট্ৰিক্টৰ যিবোৰ সভাপতি দিছে সেই ক্ষেত্ৰতো ভূপেন বৰাই এনেকুৱা কিছুমান মানুহক দি থ'লে যিখিনি মানুহৰ প্ৰতি মানে শিৱসাগৰ দিছে প্ৰণৱ গগৈৰ পুতেক কিন্তু যোৱাবাৰ প্ৰণৱ গগৈৰ পুতেক তেওঁৰ নামটো কি আছিলে মই নাজানো তেওঁ ডাঙৰ পুতেকজনক বোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিছে যিজনৰ তেওঁলোকৰ কংগ্ৰেছৰ গ্ৰাছৰুট লেভেলৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই কানেকশ্যন নথকাৰ ফলত হৈছে কি যোৱাবাৰ গৌৰৱ গগৈৰ ইলেকশ্যনৰ সময়ত যেতিয়া গৌৰৱ গগৈ বিভিন্ন সময়ত গৈছে লোকসভাৰ ইলেকশ্যনৰ সময়ৰ কথা কৈছোঁ সেই সময়ত গৌৰৱ গগৈ তেওঁৰ লগত যিকেইজন মেইন মানুহ গৈছে তেওঁলোকক বহুতে কৈছে আপোনালোকে এখেতক কিন্তু আঁতৰাই ৰাখক মানে এতিয়া হৈছে কি ভূপেন বৰাৰ বাবেই আহোম ভোটৰ ফেক্টৰটোতো এটা যথেষ্ট ধৰণৰ আপুনি ভাবে নেকি যে এইবাৰতো গৌৰৱ গগৈ সপক্ষে সমগ্ৰ আহোম ভোটাৰ আহিলে লোকসভাৰ নিৰ্বাচনত কিন্তু ডিব্ৰুগড়ত কি হ'ল বাকী যোৰহাটৰ বাহিৰে বাকী স্থানত কিয় কংগ্ৰেছে একো ভাল ফলাফল দেখুৱাব নোৱাৰিলে নহয় কংগ্ৰেছে মিক্স ভোটাৰ মই ক'লো আৰু ডিব্ৰুগড়ত কৈছে ডিব্ৰুগড় মেইনলি তুমি চাবা ডিব্ৰুগড়ৰ তিনিচুকীয়া সেই গোটেই নাহৰকটীয়া সেইটো হ'ল টি গাৰ্ডেন আৰু সেই জেগাটোত তাত মেইন ডিচাইডিং ফেক্টৰ হ'ল মই কৈছোঁ জনজাতি মানুহখিনি আহি গৈছে বিজেপিৰ ফালে আৰু সেইখিনি আগতে ভোটাৰ আছিলে তাৎপৰ্যপূৰ্ণ এটা বক্তব্য পাইছে যে উজনি অসমত আহোমসকলে যিফালে সিদ্ধান্ত লয় মুছলমানসকলো সেইফালে সিদ্ধান্ত লয় থলুৱা মুছলমান কিন্তু সদায় মনত ৰাখিব সেই শব্দটো মনত ৰাখিবা খিলঞ্জীয়া যিখিনি আমি মুছলমান বুলি কওঁ তেওঁলোকে আহোমে যিখিনি পথ লয় সেই পথ তেওঁলোকে কনফ্ৰণ্টেশ্যনত কেতিয়াও নাহে তেওঁলোকে এটা উমৈহতীয়া এটা সিদ্ধান্ত তেওঁলোকে সদায় যায় এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটো দেখা গৈছে যে পুনৰ কৈছোঁ দৰ্শক গ্ৰাফিক্সটো মন কৰিব আমাৰ যি সমীক্ষা হিমন্ত বিশ্ব শৰ্মাক এতিয়াও 2026ৰ মুখ্যমন্ত্ৰী হিচাপে 72.4% লোকে এতিয়াও বিচাৰিছে দ্বিতীয় স্থানত আছে গৌৰৱ গগৈক 21.1% লোকে বিচাৰিছে ভূপেন বৰা চতুৰ্থ স্থানত আছে আচলতে তৃতীয় স্থানত আছে লুৰিণজ্যোতি গগৈ 5.4% আৰু ভূপেন বৰাক মুখ্যমন্ত্ৰী হিচাপে 0.9% লোকে বিচাৰিছে এই গোটেই সমীক্ষাটো এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী বা মন্ত্ৰীসভাৰ সদস্য হিচাপে অভিজ্ঞতা থকা ব্যক্তি এজনে আছে সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন ধৰি তেওঁ বাকী এই ভাৰতত যোগী আদিত্যনাথো কোনোদিন হেৰি নোহোৱাকৈ তেওঁ MP আছিলে তাৰপিছত আহি পেলাই উত্তৰ প্ৰদেশৰ নিচিনা মানে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে গতিকে বোলে মিনিষ্টাৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তাৰপিছতে মুখ্যমন্ত্ৰী হ'ব লাগিব সেইটো গৌৰৱ গগৈৰ আণ্ডাৰষ্টেণ্ড কৰিলে ভুল কথা হ'ব ক্ষেত্ৰত একেই মই এতিয়া শেহতীয়া উদাহৰণ দিছোঁ বিজেপিৰ ক্ষেত্ৰতে সেইটো হৈ আছে এতিয়া ৰাজস্থানত যিজনক দিলে দিছে হাৰিয়ানাত দিছে নতুন দিছে বিজেপিয়ে গতিকে কংগ্ৰেছৰ এক্সপিৰিয়েঞ্চ নথকা মানুহজন আহিব পাৰে আৰু দেশ চলাই কোনে ব্যুৰ'ক্ৰেটে মেইনলি দেশ চলাই ব্যুৰ'ক্ৰেটে বাকীখিনি এওঁলোকক গাইডলাইন দি দিয়ে গতিকে এইখিনি সময়ত ফেচবুকত একাংশ লোকে আমাক কমেণ্ট দিছে মৃদুল বৈশ্যই কৈছে মামা মেইন আমি দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে কমেণ্ট ছেকশ্যনত আপুনি আপোনাৰ মন্তব্য লিখিব পাৰিব সেই মন্তব্য আপুনি প্ৰকাশ কৰিম মৃদুল বৈশ্যই কৈছে মামা মেইন নৱৰাজে কৈছে গৌৰৱ গগৈ তেওঁ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা মামা তুমি জুই আকৌ মৃদুল বৈশ্যই কৈছে বেদব্ৰত গগৈ কৈছে ৰূপজ্যোতি কুপুৰ ছাৰৰ কি হ'ব আৰু হীৰক ডেকাই কৈছে ফিমেল ফিজ 21 অৰ্থাৎ ফিমেল ফিজ বুলি কৈছে অৰ্থাৎ মতা মাছ মাইকী মাছৰ প্ৰসংগটো আকৌ উত্থাপন কৰিছে এই সমগ্ৰ বিষয়টো ঠিক আছে এইটো মই লাগে এতিয়া মই দ্বিতীয় বিষয় যাওঁ মই যাম জ্যোতি প্ৰকাশ নাথো আছে দ্বিতীয়টো বৰ তাৎপৰ্য বিষয় এটা এইটো আপোনালোকে সকলোৰে মন্তব্য জানিব বিচাৰিম আমাৰ দ্বিতীয়টো প্ৰশ্ন আছিল চৰকাৰৰ হিন্দুত্ববাদী নীতিক আপুনি সমৰ্থন জনায়নে কোৱা হয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে হিন্দুত্ববাদী নীতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে হিন্দুত্বৰ কথা কয় কিন্তু আমাৰ সমীক্ষাত নতুন তথ্য আহিছে হিন্দুত্ববাদী নীতিক আপুনি সমৰ্থন জনায়নে জনাওঁ বুলি কোৱা লোকৰ সংখ্যা 42.6% নজনাওঁ বুলি কোৱা লোকৰ সংখ্যা 40.5% আৰু মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে 47.9% লোকে অৰ্থাৎ হিন্দুত্ববাদী নীতিক এক নম্বৰ সমৰ্থন মন্তব্য দিয়া নাই 47% লোকে সমৰ্থন জনাইছে 42% নাই জনাই 40% অতি সীমিত ডিফাৰেন্স মই জ্যোতি প্ৰকাশ নাথৰ ওচৰত যাওঁ যে দেখা গৈছে জ্যোতি যে এয়া ডিফাৰেন্সবিলাক বোৰ অলপ বেছি নহয় হিমন্ত বিশ্বৰ চৰকাৰে হিন্দুত্ববাদী নীতিক আপুনি সমৰ্থন জনায়নে জনাওঁ 42.6 নজনাওঁ 40.5% আৰু মন্তব্য নাই 47.9% আপুনি ইয়াৰ পৰা কি ব্যাখ্যা পাইছে বুলি আপুনি ভাবে গ্ৰাফিক্স আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ জ্যোতি প্ৰকাশ নাথ
যদি আপুনি শুনিছে হয় আপুনি কি ভাবে আপুনি চৰকাৰৰ হিন্দুত্ববাদী নীতিক আপুনি সমৰ্থন জনালে যে প্ৰশ্ন তাৰ উত্তৰ যি মন্তব্য আহিলে তাৰ আপুনি কি কয় এই বিষয়ে হয় কওক শেহতীয়াকৈ চৰকাৰখনে আপোনাৰ যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন শাসনলৈ আহে তাৰ পিছৰ পৰা দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্ব এটা নীতি গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই বিভিন্ন সময়ত সমালোচিত হৈ আছে যে তেওঁ সংখ্যালঘুক বেয়া পায় বা তেনেধৰণৰ কিন্তু হিন্দুত্ব সমৰ্থন কৰিলে তেওঁ সংখ্যালঘু সমষ্টি বা অঞ্চলসমূহতো যথেষ্টখিনি সক্ৰিয় ভূমিকা পালন কৰিছে বিভিন্ন সময়ত আমি ধুবুৰীত দেখিছোঁ চামগুৰি আদি অঞ্চলত দেখিছোঁ তো সংখ্যালঘু লোকে এইবাৰ চামগুৰি অঞ্চলত বৃহৎ হাৰত বিজেপিক জয়যুক্ত কৰোৱাটো এইটো হিন্দুত্ববাদী নীতিৰ হয়তো পৰিপন্থী কাম এটাই হৈছে গতিকে একমাত্ৰ হিন্দুত্ববাদী নীতিৰ বাবে যে তেওঁ ভোট বেংকৰ বাবে এই কামটো কৰি আছে সেইটো মানে ভাবাটো অলপ টান হয় ঠিক আছে মই এইখিনি আমাৰ কমেণ্ট ছেকশ্যনত কিছু তথ্য যাম মিজুৰ আহমেদে কৈছে মামাক লাগে আকৌ এবাৰ ৰক্তিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে প্ৰধান পি ৰাজে কৈছে অকল মামা বুধিন্দ্ৰ দত্ত বুবুৱে কৈছে সত্যৰ ভাল সমীক্ষা মুনমুনে কৈছে হিমন্ত বিশ্ব শৰ্মাক নালাগে আৰু নীৰজা ভাগৱতীয়ে কৈছে কিয় আপুনি উগাৰি আছে বুলি প্ৰশ্ন কৰিছে আমি উগাৰি আছে একেবোৰ কথা কৈছোঁ যি কি নহওক এইবোৰ কথাকে আমি ক'ব লাগিব কাৰণ আপুনি এইমতে অন কৰিছে কিন্তু বহুতে আগৰ পৰা চাই আছে বা এইমতে আপুনি চাই কথাখিনি জানিবৰ কাৰণে উগাৰি কথা ক'বই লাগিব হিমন্ত আপুনি কি কয় হিন্দুত্ববাদী নীতিক কিন্তু অধিকাংশ লোকে মন্তব্য দিয়ে এইটো মই এতিয়া মূল কথাটোলৈ আহোঁ এতিয়া ইয়াত যবে ছাৰ্ভেত যিখিনি মানুহে ভাগ ল'লে হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদৰ বিষয়ে কেইজনে জানে কনসেপ্ট কেইজনৰ ক্লিয়াৰ আছে হিন্দুটো হ'ল এটা ধৰ্ম হিন্দুত্ববাদ হ'ল এটা ৰাজনৈতিক বিচাৰধাৰা আমি হিন্দুত্ববাদী মানে সেই কথাটো আমাৰ কেইজনে বুজি পায় তোমাৰ ছাৰ্ভেত অংশগ্ৰহণ কৰা কেইজনে আপুনি তেওঁলোকে হেৰি নকৰিব আণ্ডাৰ এষ্টিমেট নকৰিব 1000 মানক আণ্ডাৰ এষ্টিমেট নকৰিব 1000 মানৰ মাজত আপোনাৰ গুণিজ্ঞানী ব্যক্তি আছে আপুনি অগ্ৰাহ্য নকৰিব এইবোৰ কাৰণে সদায় সমীক্ষাবিলাকক অগ্ৰাহ্য নকৰিব এইপিনে মানুহ আণ্ডাৰ এষ্টিমেট নকৰিব এটা কথা হ'ল আমাৰ হিন্দুত্বৰ কথা হ'লে হিন্দু ধৰ্ম আমাৰ সনাতন ধৰ্মৰ সনাতন ধৰ্ম আমাৰ যিটো সনাতন ধৰ্মৰ আধাৰত যিটো সনাতন সংস্কৃতিৰ আধাৰত যিটো হিন্দু ধৰ্ম হৈছে হিন্দু ধৰ্মৰ আধাৰৰ কথা হৈছে স্নেহ একতা আৰু ঐক্য কিন্তু এতিয়া যিটো RSS আৰু মানে তোমাৰ বিশ্ব হিন্দু পৰিষদৰ যিটো হিন্দুত্ববাদী ৰাজনীতি হিন্দুত্ববাদী বিচাৰ তাত হ'ল বিভাজন আপোনালোকৰ এতিয়া হিন্দুত্ববাদী আমি জানো আমি ব্ৰহ্মপুত্ৰত স্নান কৰোঁ গংগা স্নান কৰোঁ আমাৰ হিন্দুত্ববাদী কিন্তু কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গেৰ মতে কিয় কম্ভমেলত গা ধুব লাগে কম্ভমেলত গা ধুলে বস্তুৰ দাম নকমে তেওঁলোকৰ হিন্দুত্ববাদী এইটো হৈছে মল্লিকাৰ্জুন আমি কি ভাবো মন্দিৰলৈ গৈছো পূজা কৰিছো সেয়া কৰিছো কংগ্ৰেছে বেয়া পায় ৰাহুল গান্ধীক নিৰ্বাচনৰ আগতে কেতিয়াবা ক'ৰবাৰ মন্দিৰত পূজা কৰিব যোৱা দেখিছে কেতিয়াও নেদেখে নিৰ্বাচনৰ আগতে দেখা পায় সেয়া হৈছে পলিটিকেল সেইটো এটা ইণ্ডিয়াত চলে এতিয়া হিমন্ত বিশ্বৰ সময়ত হেৰি সময়ত আগতে মিয়াক গালি পাৰিব ইলেকশ্যনৰ সময়ত টুপি পিন্ধিবলৈ যাব গৌৰৱ গগৈও যাব সেইটো চলি থাকে সেইটো ডাঙৰ কথা নহয় কিন্তু কথাটো হ'ল যে হিন্দুত্বৰ গংগা আমাৰ যিটো আমাৰ সনাতন ধৰ্মটো হ'ল আমাৰ সনাতন সংস্কৃতি যিটো হিন্দু ধৰ্ম আমাৰ হিন্দু ধৰ্ম হ'ল চাৰিটা চকীৰ যেনেকৈ চাৰিটা খুঁটা তাৰ ওপৰত আছে আমাৰ সনাতন সংস্কৃতি বা হিন্দু ধৰ্মটো গতিকে তাৰ পৰিধি বহুত বিশাল তাত কোনোবাই গা ধুলে তাৰ কোনোবাই বিৰোধিতা কৰিব তেতিয়া সনাতন ধৰ্মৰ বিষয়ে কোনো জ্ঞান নথকা এজন মানুহ হ'ব লাগিব গতিকে কোনে কৈছে মই নাজানো গা ধোৱাটো এতিয়া গংগাখন কিহৰ কাৰণে পবিত্ৰ যমুনা কিহৰ কাৰণে পবিত্ৰ সেইটো মানুহক সেইটো আমি ভাৰতত আমি তাৰ সম্পৰ্কে বিশ্বাস পবিত্ৰ চাইণ্টিফিক ৰিজনো আছে বিশ্বাসটো হৈছে মই বিশ্বাসটো কৈছো এই বিশ্বাস শুকুৰবাৰে আপোনাৰ এজন মুছলমান হ'লে তেওঁ নামাজ পঢ়িবলৈ যিমানেই ধনী নহওক যিমানেই IAS বিষয়া নহওক যিমানেই ডাঙৰ সাংবাদিক নহওক তেওঁ নামাজ পঢ়িবলৈ ঠিকেই যায় কিন্তু আপুনি যদি সোমবাৰে গৈ টিকাটোলৈ ওলাই আহে এই হিন্দুত্ব হৈ গ'লে আপুনি ঠাট্টা মাৰে আমাৰ এইটো কনচেপ্ট মই যদি ইয়াত মূল বিষয়বস্তু হৈছে তাৎপৰ্যপূৰ্ণ কথা যিটো কথা কোনো কথাটো বুজি পোৱা নাই চৰকাৰৰ হিন্দুত্ববাদী নীতিক আচলতে অসমৰ ৰাইজে সমৰ্থন জনোৱা নাই সেই কথা আপুনি চোৱা সমীক্ষাটো চাওক সমীক্ষাটোত কৈছে জনাও বুলি মাত্ৰ 42% লোকে কৈছে তাৰ মানে ইয়াৰ বিপৰীতে মন্তব্য দিয়া নাই কিয় তাৰমানে হিন্দুত্ববাদী সমৰ্থন জনাও নজনাও ক'ব খোজা নাই এওঁলোকে বিষয়টো ভাল পোৱা নাই আৰু নজনাও বুলি কৈছে 40.5% লোকে অৰ্থাৎ হিন্দুত্ববাদী নীতিক সমৰ্থন 42% লোকে কৈছে যদিও সেয়া যথেষ্ট হয় বুলি আমি ক'ব নোৱাৰোঁ এই মুহূৰ্তত আন এটা আহিছে মন্তব্য আহিছে ফেচবুকত বিশ্বজিৎ বৰুৱা তেওঁ কৈছে এখন সুস্থিৰ চৰকাৰ লাগে নন্দিনী বৰঠাকুৰে কৈছে কোন হয় নহয় এইটো ডিষ্টিনি ফেক্টৰ থাকে বাট
মামা নহ'লে অসম যে 25 বছৰ বেক হৈ গুচি যাব সেইটো চিয়'ৰ আৰু বুদ্ধদেৱে কৈছে চাউণ্ডৰ প্ৰব্লেম আজিও আছে চাউণ্ডৰ প্ৰব্লেম চাবলৈ কৈছে এইখিনি বিষয় আহিছে আৰু প্ৰণৱ বৰুৱাই কৈছে এইবাৰ মঙলদৈ বিধানসভা সমষ্টিৰ সাধাৰণ মানুহৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা হৈছে সেয়েহে এদিন আলোচনাত এই বিষয়টো আনিব বুলি আশা কৰোঁ ঠিক আছে যদি এয়া আছিল হিন্দুত্ববাদীক লৈ মানে আলোচনা চলি আছে মই বাৰে বাৰে কৈছোঁ হিন্দুত্ববাদী বিষয়টোক লৈ হিমন্ত বিশ্ব শৰ্মাই যিমানে হিন্দুত্ববাদী কথা নকওক অসমৰ মানুহে কেৱল হিন্দুত্ববাদী নীতিক ভাল পোৱা নাই বুলি কোৱা নাই মানে মুক্তভাৱে সমৰ্থন জনোৱা নাই কিন্তু তথাপিও হিমন্ত বিশ্ব শৰ্মা 72.4% লোকে ভাল পাইছে কিন্তু বাস্তৱ সত্যটো হ'ল প্ৰকাশ দ্বাৰা এতিয়া মই হিন্দু আপুনি মুছলমান এই নীতি এটা অসমত ক্ৰমাৎ বিয়পি পৰিছে কোনে বিয়পিছে সেইটো বিয়পিছে বানিছে আপুনি অসমত সেইটো বিয়পাইছে বিয়পাৰ সেইটো হ'লে যিখিনি মানুহে হিন্দুত্ববাদী বিচাৰধাৰা ৰাজনীতি কৰি আছে সেইখিনিয়ে এইটো গোটেই অসমৰ গোটেই ছিষ্টেমটো এটা পলিউটেড কৰিছে বাকী কথা বাদে যেতিয়া মুখ্যমন্ত্ৰীৰ নিচিনা গৰিমামণ্ডিত আসনত বহি হিমন্ত বিশ্ব শৰ্মাই ক'ব লগা হয় উজনি অসমৰ ল'ৰা আহক মই গুৱাহাটীৰ মিয়া খালী কৰি দিম এই তেনেবোৰ কথাই হৈছে কি আমাৰ হিন্দু মুছলমানৰ যিটো মানে এটা বিভাজন মানসিক বিভাজন তাৰ সৃষ্টি কৰি আছে সেইটোৱে হ'ল মূল কথা ঠিক আছে গতিকে হিন্দুত্ববাদ সেইটোৱে হ'ল হিন্দুত্বৰ ৰাজনৈতিক বিচাৰধাৰা এইখিনিতে কিন্তু হিন্দু ধৰ্মই কেতিয়াও কোৱা নাই হিন্দু ধৰ্মই এক কৰিবলৈ গৈছে আমাৰ বৈষ্ণৱ ধৰ্মটো হ'ল হিন্দু ধৰ্মৰ এটা অংশ তাত কুকুৰ চিংগালৰ গৰ্ভৰ পৰা জানিয়া সভা কৰিবা পৰা শংকৰদেৱে কৈ থৈ গৈছে গতিকে আমি তেনেধৰণেই চলি আছোঁ এতিয়া মিয়া গুৱাহাটীত অভাৰব্ৰিজ তলৰ খালী কৰিব য'ত চিফ মিনিষ্টাৰ গৰিমামণ্ডিত আসনত বহি কোৱাটো কেনেকুৱা ধৰণৰ কথা এইটো তেওঁ গোটেই অসমৰ গোটেই পলিউটেড কৰিব পৰিৱেশ পৰিস্থিতিৰ কাৰণে কিয় কোৱা হ'ল যে খাৰুপেটীয়াৰ যেতিয়া আমি চব্জি খাওঁ খাৰুপেটীয়াৰ আপুনি খাৰুপেটীয়াত জানে খাৰুপেটীয়াৰ মই মাজতে গৈছিলোঁ মই এটা কাহিনী কৈ আছোঁ আপোনাক এই কথাটো দৰ্শকৰ জ্ঞাততে জনাওঁ ওৰাঙত মই ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাওঁতে এজন মোৰ গাড়ী চালক আছিল গাড়ী চালকজন মুছলমান সম্প্ৰদায় মই তেওঁক ক'লোঁ যে খাৰুপেটীয়াৰ পৰা ঘৰলৈ চব্জি অলপ লৈ যাওঁ তেওঁ মোক ভাল পাইছিল তেওঁ কৈছে ছাৰ আপুনি তাৰ পৰা চব্জি দিব নালাগে মোৰ বাৰীৰ পৰা তেতিয়া তেওঁ বুজালে যে তেওঁলোকে 20 বিঘা খেতি কৰে সেইখিনি আমাক খুৱাবলৈ য'ত ৰাসায়নিক দ্ৰব্য মিলোৱা হয় আৰু নিজৰ বাবে এবিঘা খেতি বনায় সেইটো তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাই সেই মৰ্মে কৈছিল আৰু হিমন্ত বিশ্বৰ লগতে যদি বদৰুদ্দিন আজমলে কয় যে মিয়াই যদি ইচ্ছা কৰে গুৱাহাটী শেষ কৰি দিব পাৰোঁ চাবা তেতিয়া বদৰুদ্দিন আজমল হ'ল এজন হেৰি হিমন্ত বিশ্ব হৈছে চিফ মিনিষ্টাৰ এখন চিফ মিনিষ্টাৰ এখন ধেমালি এখন নহয় ৰাজ্যখনৰ গৰিমা গোটেইখিনি তাত থাকে চিফ মিনিষ্টাৰ এখনখন গতিকে সেইখন এখনৰ পৰা কথা কওঁতে মানুহ সতৰ্ক বোলে তেওঁ ছেকেণ্ড লেভেলৰ কোনোবা এজন যোগেদি ক'ব পাৰে ঠিক আছে তেওঁ কিন্তু বিজেপিৰ এজন নেতা বিজেপি নেতা সেইজন চিফ মিনিষ্টাৰক দলৰ নীতি সেইজন চিফ মিনিষ্টাৰক জাতিৰ প্ৰতিনিধি সেইজন মুখ্যমন্ত্ৰীক হিতেশ্বৰ শইকীয়া কোনে ভোট দিছিল হিতেশ্বৰ শইকীয়াক যেতিয়া ভোট দিছিল মুছলমানে ভোট দিছিল হিমন্ত শৰ্মাৰ বিজেপিত কোনজন মুছলমানে ভোট দিছে এই যে এমএলএ কেইটা হ'ল এটা মুছলমান অসমত এতিয়া আপুনি বিজেপি মুছলমান সমষ্টিৰ পৰা জিকি এটা এমএলএ আছে এইবাৰ দীপৰঞ্জনৰ বাহিৰে পদুত বৰ্ডন জিকি আহিছিল বাকীকেইটা সমষ্টিত কোনটো সমষ্টিত মুছলমান এটা সমষ্টি আছিল মঙলদৈ তাত মুছলমানৰ সংখ্যাগৰিষ্ঠতা তাত কোন জিকিলে বসন্ত দাস এমপিটো জিকি আছে এমপিটো মুছলমান বেষ্ট সমষ্টি নহয় বিধানসভাৰ কথা কওঁ ৰহাৰ পৰা যিটো গোটেই অসমত বিজেপিৰ সপক্ষে দৌ আহিলে ৰহাত মুছলমানৰ সংখ্যা আছে বিভাজনটো কোনে আনিলে এই বেয়া কথাবোৰ কৈতো বিভাজন হিন্দুত্ববাদী ৰাজনীতি কৰি বেয়া যদি তুমি হিন্দুত্ববাদী নকৰি ধৰ্ম নিৰপেক্ষ কৰিবলৈ যদি মই মুছলমানৰ ভোট নাপাওঁ আৰু অকল হিন্দুৰ ভোট নাপাওঁ কংগ্ৰেছে মুছলমান পলিটিক্স কৰি থাকিব আৰু বিজেপিয়ে ধৰ্ম নিৰপেক্ষ পলিটিক্স চবেইতো যায় এতিয়া মন্দিৰ মছজিদটো কংগ্ৰেছো যায় বিজেপিও যায় চব যায় ইলেকশ্যনৰ টাইমত কাৰো তেওঁলোকৰ কোনো দলৰ সভাপতি আপুনি মুখ্যমন্ত্ৰী এখনত বহি থকা মানুহজনক আপুনি এই বুলি ক'লে কিন্তু কংগ্ৰেছৰ দৰে ঐতিহ্যমন্ত্ৰী দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰশ্ন কৰিছে কুম্ভ মেলাত গা ধুলে দৰিদ্ৰতা দূৰীকৰণ হ'ব নেকি প্ৰশ্ন কৰিছে তেওঁৰ আদৰ্শ সমালোচনা নকৰে মইতো ক'লো যে এতিয়া নতুন বস্তু এটা মল্লিকাৰ্জুন খাৰ্গে বুলি কতে বুলি সেইটো শুদ্ধ কথা হ'ব নোৱাৰে একজেক্টলি মই সেইটো বুজাই দিছোঁ ঠিক আছে ধৰ্ম গোটেই কথা এতিয়া 3 নম্বৰ বিষয়টো আহোঁ 3 নম্বৰ আমি আন্তঃ নতুন সমীক্ষা চলাইছিলোঁ আগন্তুক 1.5টা বছৰত হিমন্ত বিশ্ব চৰকাৰে কোনটো বিষয়ক অধিক গুৰুত্ব দিয়া উচিত বুলি ভাবে আমি 3টা সাবজেক্ট দিছিলোঁ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ অধিক নিযুক্তি আৰু হিতাধিকাৰ সৃষ্টি এতিয়া আমাৰ অধিকাংশ লোকে আমাক ক'লে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো জনতাই বিচাৰিছে 74.9% লোকে বিচাৰিছে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগে এইখন চৰকাৰে আগন্তুক 1.5টা বছৰত আৰু
অধিক নিযুক্তি লাগে 21.8% লোকে কৈছে আৰু হিতাধিকাৰ সৃষ্টিত 6.3%, অৰ্থাৎ হিতাধিকাৰ সৃষ্টিত সৰ্বসাধাৰণে ভাল পোৱা নাই। আমি হিতাধিকাৰ সৃষ্টিক যিমানেই সমালোচনা নকৰোঁ কিয় চৰকাৰে হিতাধিকাৰ সৃষ্টি কৰিবই, আৰু চৰকাৰে জানে এই হিতাধিকাৰীসকল ক্ৰমাৎ ভোট বেংকলৈ পৰিণত হয়। কেৱল বিজেপি নহয়, কংগ্ৰেছৰ দিনতো কংগ্ৰেছে এতিয়া ইতিমধ্যে হিতাধিকাৰ সৃষ্টিৰ বাবে কংগ্ৰেছে কৈছেই অৰুণোদয় নহয় তেওঁলোকে নতুন আঁচনি ল'ব য'ত 3,000 টকা দিব। গতিকে হিতাধিকাৰক সমালোচনা কৰে কংগ্ৰেছে ইতিমধ্যে হিতাধিকাৰ ঘোষণা কৰিছে, কিন্তু মানুহে কৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ। পংকজ দ্বাৰা এইটো এটা ডাঙৰ ইছ্যু হয় বুলি আপুনি ভাবেনে? মূল্যবৃদ্ধি মই এতিয়া কথাটো কওঁ, এইটো কথা ক'বলৈ গ'লে আমাৰ এতিয়া হৈছে মূল্যবৃদ্ধিটোৱেই সকলোকে চবতকৈ বেছি কোঙা কৰিছে আজিৰ তাৰিখত। আমি মিডল ক্লাছখিনি বিশেষকৈ মানে নিম্ন মধ্যবিত্ত বুলি যিখিনি মানুহ কওঁ সেইখিনি চেপা খাইছে। কিন্তু কথাটো হ'ল আজিৰ তাৰিখত এতিয়া যিটো মূল্যবৃদ্ধিৰ কথাটো সেইটো আমি ৰাজ্যিক ভিত্তিত চালে নহ'ব, কাৰণ এই গোটেই বস্তুটো আছে ইণ্টাৰনেশ্যনেল। কাৰণ আমাৰ যিখিনি হয় আমি প্ৰথম কথা আহিলে আমাৰ যাতায়াতৰ ব্যৱস্থাৰ কথাটো বা আমাৰ যিটো আমাৰ মূল্যবৃদ্ধি উঠা নমা গোটেই বস্তুটো নিৰ্ভৰ কৰে আমাৰ ইন্ধনৰ ওপৰত। এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই হিমন্ত বিশ্ব শৰ্মাই যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব মই কোনো মুঠে আশা নকৰোঁ, কাৰণ তেওঁটো সম্ভৱ নহয় তেওঁৰ কাৰণে। একজেক্টলি সেই কথাটো মই আকৌ নকৰোঁ, কাৰণ মই কিহৰ কাৰণে কৈছোঁ মই কেইবাটা কথা কওঁ। প্ৰথম কথা হ'ল আজি যদি ভাৰতবৰ্ষই এটা সময়ত ৱৰ্ল্ডৰ যিটো মানে আমাৰ আজি 3 বছৰ আগলৈকে এই ইউক্ৰেইনৰ যুদ্ধৰ আগলৈকে ভাৰতে ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ পৰা ক্ৰুড অইল আনিছিল। যেতিয়া হ'ল কি ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ হ'ল, ৰাছিয়াৰ তেল নিয়া বিভিন্ন ৰাষ্ট্ৰ বন্ধ কৰি দিলে, তেতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত ইণ্ডিয়া গভৰ্ণমেণ্ট গ'ল, যিটো হৈ এতিয়া আমেৰিকাই তাৰ কাৰণে ৰঙা চকু দেখুৱাই আছে। কালি যিটো কথা পাতিছে পৰহি মোদীৰ লগত তাতো সেই সম্পৰ্কে ওলাইছে যে ভাৰত চৰকাৰে তেতিয়া মানে ক্ৰুড অইল ল'বলৈ ল'লে ৰাছিয়াৰ পৰা কি 40% ডিছকাউণ্টত, যিটো 40% ডিছকাউণ্টত লোৱাৰ ফলত হ'ল কি যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত ফুৱেল জাষ্ট মানে এবছৰ 1.5 বছৰত $80-90 ওপৰত যোৱা নাই। তাৰ আগত হৈছিলে মানে $50 মানত ইণ্ডিয়াত তেল ইম্পৰ্ট কৰি আছে। ইণ্ডিয়াত তেল ইম্পৰ্ট কৰি থকাৰ পিছত ভাৰতত একচুৱেলি তেলৰ অভাৰঅল আপুনি কৈছে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো খেল খেলি আছে তাৰ বাবে অসমত হিমন্ত বিশ্বৰ কাৰণে সম্ভৱেই নহয়। জ্যোতি ওচৰত যাব সম্ভৱ নহয়। জ্যোতি দেখা গৈছে যে আমাৰ ইয়াতো বাৰে বাৰে এটা প্ৰশ্নৰ কথা হয় কোৱা হয় বস্তুৰ দাম বাঢ়িছে প্ৰশ্নটো উঠা হয় আৰু বিভিন্ন সময়ত মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন হয়, কিন্তু বৃদ্ধিৰ লগে লগে এই কথাটো কিন্তু কথা নকয় যে কৰ্মচাৰী দৰমহাও বাঢ়ি গৈছে। মই কৈছোঁ যে সৰ্বসাধাৰণৰ কথা কোৱা নাই, চৰকাৰী কৰ্মচাৰী দৰমহা কিন্তু ঠিকেই বাঢ়ি গৈছে। এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ পলিটিকেল ৰাজনৈতিক দলবোৰে বাৰে বাৰে চৰকাৰক সমালোচনা কৰে। আমাৰ ইয়াতো কৈছে যে অধিকাংশ লোকে কৈছে যে আগন্তুক 1.5 বছৰত হিমন্ত বিশ্ব চৰকাৰে কোনটো বিষয়ত অধিক গুৰুত্ব দিয়া উচিত, মূল্যবৃদ্ধি নিয়ন্ত্ৰণক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণটো ষ্টেটৰ বিষয় হ'ব পাৰে নেকি? ৰাজ্য চৰকাৰে এখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰে নেকি? জ্যোতিপ্ৰসাদ নাথ, সেইটো অসম্ভৱ কথা এটা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ একচুৱেলি আপোনাৰ যোগান বিভাগৰ হাতত নাথাকে। অত্যাৱশ্যকীয় সামগ্ৰীখিনি ধৰক কেন্দ্ৰ চৰকাৰৰ পৰা নিয়ন্ত্ৰণ হয়। যোগান বিভাগৰ হাতত সামান্য পৰিমাণেহে ক্ষমতা থাকে, যিধৰণে কোৱা হয় খাদ্য আৰু অসমৰ যোগান বিভাগৰ হাতত। কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ এতিয়া সমস্যাটো হৈছে ধৰক পাচলিৰ ক্ষেত্ৰতে। পাচলিত কৃষক এজনে যি এটকাত যদি উৎপাদন কৰে সেই পাচলিটো গুৱাহাটী বজাৰত বিক্ৰী হয় ধৰক 40 টকা দামত। এই মাজত মধ্যভোগীয়ে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধৰক ভূমিকা পালন কৰি আহিছে। ধৰক তেওঁলোকে দায়ী বুলি ক'বলৈ মূল্যবৃদ্ধিৰ বাবে বিশেষকৈ পাচলিৰ ক্ষেত্ৰত যিটো আমাৰ সাধাৰণ ৰাইজৰ ক্ষেত্ৰত দৰকাৰ হয় তেওঁ মধ্যভোগীয়ে দায়ী। কিন্তু এই কথাত আৰু এটা কথা যে চৰকাৰী কৰ্মচাৰী দৰমহা এতিয়া শেহতীয়াকৈ 8ম দৰমহা আয়োগত কেন্দ্ৰ চৰকাৰে অনুমোদন জনাইছে। এই দৰমহা আয়োগ যদি কাৰ্যকৰী হয় তেন্তে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা 18,000 টকাৰ পৰা প্ৰায় 75,000 টকা হ'বগৈ। গতিকে তেনে ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী এজনৰ ক্ষেত্ৰত বিশেষ হয়তো প্ৰভাৱ নেপেলাব মূল্যবৃদ্ধিয়ে, কিন্তু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী হওক বা সাধাৰণ দিন হাজিৰা কৰা কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত মূল্যবৃদ্ধিয়ে যথেষ্ট প্ৰভাৱ পেলায়। আৰু আমাৰ ঠিক মই না জ্যোতিপ্ৰসাদ নাথ মই আপোনাৰ ওচৰত যাম, আপোনাৰ ওচৰত পাতিম। পংকজ দৰে কিবা ক'ব বিচাৰিছে? পংকজ কথা হ'ল কি আমি এখন ষ্টেটৰ প্ৰথম ক'লোঁ যে যিটো আমাৰ ইন্ধনৰ ৰেট যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো পলিচি লৈ আছে কম দৰত আনি পেলাই তেল কোম্পানীবোৰক বেছি প্ৰফিট দি পেলাই পেট্ৰল ডিজেলৰ দাম আজিৰ তাৰিখত পেট্ৰল ডিজেলৰ গভৰ্ণমেণ্টৰ এটা ৰেচিঅ' হ'ল কি এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ যিটো পেট্ৰল 27 দিনৰ আগত যিটো ৰেট থাকে যিটো কিনা হয় 27 দিনৰ পিছত সেইটো ইমপ্লিমেণ্ট হ'ব লাগে। আৰু যেতিয়া পেট্ৰলৰ বা মানে খনিজ তেলৰ দাম এক তোমাৰ ডলাৰ যিদিনাখন হ্ৰাস পাব সেইদিনাখন পেট্ৰলৰ
1 লিটাৰ দাম হ্ৰাস পাব লাগে 45 পৰা 42 পইচা কিন্তু আমাৰ হ্ৰাসটো নকৰে কৰা নাই ফলত কৰিছে কি শুনা $130 তাতো আৰু কিছুমান ফেক্টৰ আছে $130 যেতিয়া আনিছিলে মনমোহন সিঙৰ দিনত তেতিয়া 80 নে 84 টকাত বিক্ৰী হৈছিলে এতিয়া $50 আনিও তোমাৰ বিক্ৰী হৈ আছে হেৰি টকাত তোমাৰ 100 টকা কিন্তু তাতো এটা কথা আছে যে এই সময়ত আমাৰ যিটো টকাৰ যিটো অৱক্ষয় হ'ল কাৰণ আমাৰ মূল্যবৃদ্ধি মই কি কাৰণে কৈছো এটা মুদ্ৰাস্ফীতি প্ৰসংগ আছে হয় তুমি ইকনমিক্সৰ তুমি ভালকৈ এখানে আৰু এটা প্ৰশ্ন আছে যিখিনি আয়াত কৰে আমদানি সবস্থিত ডলাৰত আনিব এতিয়া কাৰণ এক্সচেঞ্জ ডলাৰত হোৱাৰ লগে লগে বস্তুটো মূল্যবৃদ্ধি থাকিব তাৰ ঠিক আছে মই আপুনি খুব ডাঙৰকৈ বুজাইছে মই সৰুকৈ বুজাইছো সাধাৰণ মানুহৰ সাধাৰণকৈ বুজাই দিয়া সাধাৰণ শ্ৰেণীৰ লোকক বুজাইছো যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণটো সীমান্ত বিশ্ব সময় গুৰুত্ব দিব লাগে বুলি কৈছে যিটো 74.9% লোকে কৈছে হয় আমিও কৈছো আমাৰো ক্ষতি হয় জেগাতে 500 টকা এটা লৈ গ'লে আগতে আমি 3 দিন 4 দিন চলিছিলো 500 টকা এটা লৈ গ'লে এদিনত শেষ হৈ যায় এইটো কিন্তু অসম্ভৱ কথা হৈ গৈছে এতিয়া বিভিন্ন ৰাজনৈতিক দলে কৈছে যে আমাৰ চৰকাৰ যদি হয় আমি মূল্যবৃদ্ধি নোৱাৰে ইমান সহজ বুলি ভাবে নহয় এতিয়া যদি প্ৰথম কথা হ'ল প্ৰথম ডলাৰৰ যিটো অৱস্থা আজি 64 ৰুপিজত তোমাৰ 2014 আছিলে 64 ৰুপিজ পাৰ ডলাৰ এতিয়া সেই ডলাৰৰ হ'লগৈ তোমাৰ 86 ৰুপিজ আলটিমেটলি এতিয়া বিদেশত মানুহ আগতে যাবলৈ আমি ভাল পাইছিলোঁ পটককৈ কাৰণ আমাৰ ফৰেন এক্সচেঞ্জত আমাৰ অসুবিধা নহয় কিন্তু এতিয়া হৈছে কি $86 ৰুপিজ হৈ যায় 86.21 হ'ল নেকি 60 হয় হোৱাৰ লগে লগে আমাৰ প্ৰত্যেকটো এতিয়া চেনি মই ক'লো চেনি মানুহে কৈছোঁ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ যিখিনি সামগ্ৰী ব্যৱহাৰিক সামগ্ৰী যিবোৰ আছে আমাৰ 90% আমাৰ বাহিৰৰ পৰা আহে ঠিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ ৰাইজে বিচাৰিছে কিন্তু আমি চতুৰ্থটো সমীক্ষাৰ পৰা আপোনালোকক চাব বিচাৰিছোঁ তৰিত গতি যাব বিচাৰিছোঁ যে আমি প্ৰশ্ন খুজিছিলোঁ 2026ত আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে আমি প্ৰায় 1000 লোকক সমীক্ষা চলাইছিলোঁ ৰাজ্যৰ বিভিন্ন জিলাত আমাৰ সাংবাদিকে লিখিত পত্ৰ সমীক্ষা কাগজ লৈ গৈছিল তাৎপৰ্যপূৰ্ণভাৱে 19.5% লোকে কৈছে আমি কংগ্ৰেছক বিচাৰোঁ আৰু 69.4% লোকে কৈছে আমি বিজেপিক বিচাৰোঁ আৰু তৃতীয় মৰ্চা লাগে বুলি কৈছে 11.1% অৰ্থাৎ কংগ্ৰেছ প্ৰায় 20% লোকে বিচাৰিছে বিজেপিক এতিয়া 70% লোকে বিচাৰিছে অৰ্থাৎ 50% ওপৰত আছে বিজেপি ইয়াৰ তাৎপৰ্যপূৰ্ণ ঘটনা আমি বিজেপিৰ চৰকাৰৰ নীতিক সমালোচনা কৰি আছোঁ ছ'চিয়েল নেটৱৰ্কিং চাইটত বাৰে বাৰে সমালোচনা কৰে বাতৰি কাকতত একাংশ বাতৰি কাকত সদায় সমালোচনা হয় টেলিভিশ্যনতো বিভিন্ন ডিছকাশ্যন হয় আৰু বিভিন্ন বুদ্ধিজীৱীয়ে ফেচবুক বা বিভিন্ন লেখাত বাৰে বাৰে বিজেপি চৰকাৰৰ সমালোচনা কৰি থাকে কিন্তু সমীক্ষাই কৈছে 69.4% লোকে এতিয়াও বিজেপি চৰকাৰ 2026 অহাটো বিচাৰে কংগ্ৰেছক মাত্ৰ 19.5% লোকে বিচাৰে কি কয় আপুনি প্ৰপোজটো নহয় এতিয়া কোনে কেক বিচাৰে ডাঙৰ কথা নহয় কাৰণ এতিয়া প্ৰথম কথা হ'ল কংগ্ৰেছৰতো এতিয়া অৱস্থা নাই মই ব্যক্তিগত বিচাৰোঁ এতিয়া বিজেপিৰ পৰিৱৰ্তনটো মই বিচাৰোঁ কিন্তু মই পৰিৱৰ্তন ব্যক্তিগত বিচাৰি লাভ নাই কাৰণ অসমৰ ৰাজনৈতিক যিটো চিটুৱেশ্যন আজি নিজৰ মাজতে যিমানখিনি খোৱা কামোৰা কংগ্ৰেছৰ মাজতে হওক কংগ্ৰেছৰ নিজৰ মাজতে মই অলপ আগতে ক'লোঁ দুটা লবি চলি আছে তাৰ ওপৰত কোনোবা তাৰ আকৌ এটা লবি কংগ্ৰেছৰ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ছেটিং তাত ভিতৰত সিন্ধি দিয়া সেইটো এটা পাৰ্টি আছেই তাৰপিছত আপোনাৰ আৰু দুটামান সৰু সৰু ৰাজনৈতিক দল আছে ধৰক এই লুৰিণজ্যোতি গগৈহঁতৰ অসম জাতীয় পৰিষদ অখিল গগৈ তেওঁলোকৰ এতিয়া ভিত্তিটো কি গণভিত্তিটো কি সেই মানুহখিনি কোনো গণভিত্তিয়ে নাই এতিয়া আপুনি নিজে কৈছে আপুনি হিমন্ত বিশ্ব চৰকাৰ হোৱাটো নিবিচাৰে কিন্তু উপায় নাই পৰিৱৰ্তন হোৱাটো বিচাৰে কিন্তু উপায় নাই আপুনি হিমন্ত বিশ্ব চৰকাৰৰ স্থানত সৰ্বানন্দ সোণোৱাল চৰকাৰ হোৱাটো বিচাৰে নেকি মই বিজেপিৰ চৰকাৰখন হোৱাটোৱে মই নিবিচাৰোঁ মই য'ত ঘৃণাৰ ৰাজনীতি থাকে মই তেনেকুৱা এখন চৰকাৰ হোৱাটো মই নিবিচাৰোঁ আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত যিমানখিনি ক্ষতি কৰি আছে আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ সম্পৰ্কে গোটেই বস্তু যদি আমি আলোচনা কৰোঁ ইকনমিক পলিচি গোটেই অসমৰ ৰাজনীতিটো নিৰ্ভৰ মই ক'লোঁ মূল্যবৃদ্ধিৰ কথাত হিমন্ত বিশ্ব শৰ্মাক গালি পাইছিলে মূল্যবৃদ্ধি হৈছে মই কৈছোঁ মূল্যবৃদ্ধিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া নহয় কাৰণ গোটেইটো হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল পলিচিৰ কথা গতিকে ৰাজনীতিৰ কথাটো আহিব ইণ্টাৰনেশ্যনেল আমি কথা তাৰ পৰা আমি চাব লাগিব নেশ্যনেল আমি ইমানবোৰ আপুনি সমালোচনা কৰিছে চৰকাৰৰ নীতিক বিজেপি কেতিয়াও 69.4% লোকে চৰকাৰ হোৱাটো বিচাৰিছে কংগ্ৰেছৰ 50% বা 30% আহিলেও ভাল লাগিলে কেৱল 19.5% কংগ্ৰেছৰ গ্ৰাছৰুট নাইকিয়া হৈ গ'ল কংগ্ৰেছ এনেকুৱা হৈ পৰিছে নেকি এনেকুৱা হৈছে আপুনি নিজে শিৱসাগৰৰ এজন বাসিন্দা আৰু যে আপুনি গুৱাহাটীত থাকে কংগ্ৰেছ ক্ৰমাৎ মূল খুঁটিৰ হিন্দুৰ কাষৰ পৰা আঁতৰি গৈছে নেকি কংগ্ৰেছ কেৱল মুছলমান পলিটিক্সত জড়িত হৈ পৰিছে নেকি AIDFক উৎখাত কৰি কংগ্ৰেছ কেৱল মুছলমানৰ মাজত এটা শক্তিশালী দল হ'বলৈ গৈ আছে নেকি নাই কংগ্ৰেছৰ না ঘৰ কা না ঘাট কা কংগ্ৰেছৰ লগত এতিয়া মানে বিশেষকৈ হ'ল কংগ্ৰেছৰ কোনো নেতৃত্ব নেশ্যনেল নেতৃত্ব দেখিলোঁ তেওঁলোকৰ যিটো কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকৰো অসমৰ বা নৰ্থ ইষ্টৰ প্ৰতি কোনো বিশেষ গুৰুত্ব নাই আৰু ইয়াৰ লিডাৰ যিখিনিক দিয়ে এইখিনিক মানে কি ধৰক মানে থেৰুচিকা বুলি যে কয় যাৰ নিজৰ বেছ নাই এতিয়া প্ৰেচিডেণ্ট এজন দি থৈছে যাৰ আপোনাৰ নিজৰ সমষ্টিটোত জিকাৰ
ইলেকশ্যনত জিকিব নোৱাৰে অলপ দিনৰ আগত কিবা এটা নিৰ্বাচন হৈছিল নেকি পঞ্চায়ত নেকি তাত এটা হিচাপ দেখিছোঁ যে তাৰ যিগৰাকী তেওঁ যিটো পঞ্চায়তৰ যিটো ব্লক নে কিবা আছিলে ইলেকশ্যন তাতেই টাউন কমিটি আছিল কিবা এটা আছিলে তেওঁ নিজৰ য'ত ঘৰ আজি মোৰ ঘৰ শিৱসাগৰ টাউনত তাৰে নহয় তেনেকুৱা হৈছে তাতে আপোনাৰ বক্তব্যৰ পৰা এনেকুৱা লাগিছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ পতন হোৱাটো বিচাৰে কিন্তু আপুনি ভূপেন বৰাক নিবিচাৰে গৌৰৱ গগৈক বিচাৰে কথাটো সঁচা নেকি এনেকুৱা লাগিছে নেকি আপোনাৰ সাংসদ এতিয়া গৌৰৱ গগৈ গতিকে আপুনি বিচাৰিছে নেকি মোৰ সাংসদ গৌৰৱ গগৈ নহয় মোৰ সাংসদ মই গুৱাহাটী মই গৌৰৱ গগৈ এজ এ হেৰি মানে য়ং লিডাৰ হিচাপে গৌৰৱ গগৈক মই ছাপোৰ্ট কৰোঁ আৰু মই ভাবোঁ যে ভূপেন বৰাতকৈ গৌৰৱ গগৈ ভাল বুলি এফিচিয়েণ্ট বহুত এফিচিয়েণ্ট পংকজ জ্যোতিপ্ৰকাশ নাথ যে কাৰ চৰকাৰ আমি বিচাৰে বুলি 2026 আমি প্ৰশ্ন কৰোঁতে 69.4% এতিয়াও 2026 বিজেপি চৰকাৰ বিচাৰিছে কংগ্ৰেছক কেৱল 19.5% বিচাৰিছে অৰ্থাৎ যিসকল লোকে বিজেপিৰ পতন হ'ব বুলি এতিয়া ভাবি আছে হিমন্ত বিশ্ব চৰকাৰ পতন হ'ব বুলি ভাবি আছে 1.5 বছৰ আগৰে কিন্তু সমীক্ষাত কৈছে যে হিমন্ত বিশ্ব চৰকাৰকে 69.4% লোকে বিচাৰে কি ক'ব বিচাৰে জ্যোতিপ্ৰকাশ নাথ হয় অতনু ভূঞা এটা কথা মন কৰিবলগীয়া যে 8.5 বছৰ শাসন কৰিলে আৰু নিৰ্বাচনে মাত্ৰ 1.5 বছৰ বাকী 1.5 বছৰো নাই ক'ব গ'লে হয়তো এবছৰ আৰু কেইমাহমান আছে এনে অৱস্থাত বিজেপিৰ প্ৰতি পুনৰ মানুহে আস্থা প্ৰদৰ্শন কৰাটো বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এটা শুভ লক্ষণ বা সুখবৰ বুলিয়ে ক'ব লাগিব কাৰণ আমি দেখিছোঁ সামাজিক মাধ্যমত বিজেপিক যি ধৰণে সমালোচনা কৰা হয় বা মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাক যি ধৰণে সমালোচনা কৰা হয় সেই ধৰণে দেখি পেলাই লাগে যে নিৰ্বাচনত হয়তো তেওঁলোকে মুখ ঠেকেচা খাব বা কোনো পধ্যে জিকিব নোৱাৰে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে নিৰ্বাচনত তাৰ উল্টাহে হয়গৈ কংগ্ৰেছৰ সমৰ্থনত ব্যাপক সামাজিক মাধ্যমত প্ৰচাৰ দেখোঁ কিন্তু গৈ পেলাই নিৰ্বাচনত কংগ্ৰেছে মুখ ঠেকেচা খাই বিজেপিয়েহে জয় লাভ কৰে গতিকে বহু ক্ষেত্ৰত আমি সামাজিক মাধ্যম চাই পেলাই ৰাইজৰ মতটো বুজি পোৱাত কিছু অসুবিধা হয় কাৰণ যিসকল ভোটাৰ তেওঁলোকে কেতিয়াও সামাজিক মাধ্যমত প্ৰচাৰ কৰি নাথাকে আৰু এই বিভিন্ন হিতাধিকাৰী আঁচনি সৃষ্টি কৰি বা শেহতীয়াকৈ নিযুক্তি ক্ষেত্ৰত যিখিনি কাৰ্যপন্থা হাতত লৈছে চৰকাৰে তাৰ বাবে হয়তো যুৱ প্ৰজন্মই বিজেপিৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকক পুনৰ ভোট দিয়াটো বিচাৰিছে পংকজ দ্বাৰা যে মই পুনৰ কৈছোঁ 69.4% লোকে কৈছে আমি বিজেপি চৰকাৰখনক বিচাৰিছোঁ এতিয়াও আচলতে কি বিজেপি বিৰোধী যিটো ঢৌ আনিব লাগিছিল কংগ্ৰেছে প্ৰায় এইখন চৰকাৰ যদি এবাৰ ক্ষমতালৈ আহে প্ৰায় 10 বছৰ হ'ব বিজেপি চৰকাৰ যিটো বিজেপি বিৰোধী ঢৌ বা প্ৰতিষ্ঠান বিৰোধী ঢৌ আনিব লাগিছিল সেই ঢৌ সৃষ্টি হৈছিল যদিও সেই ঢৌ বিৰোধীয়ে ধৰি ৰখাত ব্যৰ্থ হৈছিল সৃষ্টি কৰিবই পৰা নাই ধৰি ৰখাটো ব্যৰ্থটো পিছৰ কথা তেওঁলোকে যিটো আচল কথা হ'ল কি ৰাজনীতি গুৱাহাটীত প্ৰেছ মিট কৰিলে ৰাজনীতি কৰিব নোৱাৰিব গ্ৰাছ ৰুটত যাব লাগিব গ্ৰাছ ৰুটত এতিয়া অসমৰ বিৰোধী দলৰ এতিয়া কংগ্ৰেছৰে হওক কংগ্ৰেছতো এটা সময়তো কংগ্ৰেছ 100 বছৰীয়া ঐতিহ্য থকা পাৰ্টি গ্ৰাছ ৰুট আছিলে কিন্তু যেতিয়া তেওঁলোকৰ এক্টিভিটিজ যেতিয়া গ্ৰাছ ৰুটত নাইকিয়া হৈ গ'ল লিডাৰৰ নাইকিয়া হ'ল লিডাৰে গুৰুত্ব নিদি ইয়াতে বহা হ'ল তেওঁলোকৰ বাকী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টবোৰৰ দেখিলোঁ মই বিভিন্ন ধৰণৰ কাৰণ খবৰ খাতি পাই থাকোঁ বিজেপিৰ পাওঁ মই আপৰো পাওঁ বা গোটেইখিনি পাৰ্টিৰ পাওঁ বা অসম জাতীয় পৰিষদৰ কংগ্ৰেছৰ যিটো আগৰ যিটো আছিলে বিচাৰধাৰাত থকা মানুহখিনি আছিলে সেইখিনি প্ৰায়খিনি মানুহ গ'ল মানে বয়স হ'ল মৰিলে বা হেৰি আঁতৰি গ'ল আৰু যিখিনি নতুন চাম আহিছে সেইখিনিয়ে কংগ্ৰেছৰ লগত কোনো ধৰণৰ সম্পৰ্ক কৰিবলৈ লিডাৰশ্বিপে তেওঁ কোনো গুৰুত্ব 8-10 বছৰ 15 বছৰ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ফলত কংগ্ৰেছৰ তাৰ উপৰি হৈছে কি সেইখিনিটো আছে মোক যেতিয়া কোনো গুৰুত্ব নিদিয়ে তুমি আহি পেলাই মোক গুৰুত্ব দিলে তোমাৰ ওচৰত ডেফিনেটলি মই যাম এতিয়া অধিকাংশ ভোটাৰ বিশেষকৈ গ্ৰাছ ৰুটৰ ভোটাৰখিনি কংগ্ৰেছৰ যিখিনি ভোটাৰ অধিকাংশ ভোটাৰ বিজেপিৰ ফালে ধাৱবান হৈছে এনেধৰণৰ কথা এটা হৈছে যে কংগ্ৰেছ এটা পুৰণা দল কংগ্ৰেছে বহু সংঘাতৰ সন্মুখীন হৈছে জৰুৰীকালীন অৱস্থাখনৰ পিছত কেনেকৈ ইন্দিৰা গান্ধী চৰকাৰ পতন হৈছিল আমি সকলোৱে জানো আমি অসমত দেখা পাইছিলোঁ অসম আন্দোলনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এখন সাংঘাতিক অগপৰ চৰকাৰ আহিছিল 5 বছৰৰ পিছত আকৌ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ আহি গ'ল এইবোৰক লৈ কংগ্ৰেছৰ মই বিভিন্ন নেতাৰ লগত যেতিয়া কথা পাতোঁ কংগ্ৰেছে কয় কংগ্ৰেছ এটা সাগৰৰ দৰে দল তাৰ পৰা সৰু সুৰা পানী ওলাই গ'লে কোনো কথা নাই গতিকে কোনোবা দলৰ পৰা যদি ওলাই যায় কংগ্ৰেছে মোটেই গুৰুত্ব নিদিয়ে কংগ্ৰেছ ডাঙৰ দল সেইটো কংগ্ৰেছ নেতৃত্বই ভাবে আৰু নেতৃত্বই ভাবে যে মানুহে আমনি পায় কংগ্ৰেছক ভোট দিবলৈ বাধ্য হ'বই কিন্তু যিটো কথা ৰাহুল গান্ধীয়ে হয়তো কংগ্ৰেছৰ নেতৃত্বই ভাবে দিল্লীৰ আমি নিৰ্বাচন সময়তো দেখোঁ সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া জেনেৰেল ইলেকশ্যন হয় প্ৰধানমন্ত্ৰী মোদীয়ে এখনৰ পিছত এখন ভাষণ দিয়ে গোটেই ছিষ্টেমেটিক ৱে তেওঁলোকৰ চলে এতিয়া কথা মানে তেওঁলোকে এটা ৰাজনীতিটোক এটা ব্যৱসায় বা ব্যৱসায় বুলি ঠিক নকওঁ এটা প্ৰফেশ্যন এটা পেশা হিচাপে লৈ পেলাই কাম কৰিছে কংগ্ৰেছে কিন্তু সেই পেশাটো যিটো পেশাদাৰী মনোবৃত্তি সেয়া পাহৰি গৈছে আৰু কংগ্ৰেছ এতিয়া এতিয়াও কংগ্ৰেছে ভাবি আছে আমাৰ প্ৰতিদ্বন্দ্বী ৰূপে সেই তাহানিৰ সেই জনতা দল আছে বুলি ভাবি আছে
প্ৰতিজন যে এটা প্ৰফেচনেল দল আছে তেওঁলোকে অধিক শক্তিশালী দল এই দলটোক পৰাভূত কৰিবলৈ হ'লে পেশাগত বা প্ৰফেচনেলি যাব লাগিব কংগ্ৰেছে সেইটো বুজাত ভুল কৰিছে বুলি আপুনি ভাবে নেকি কংগ্ৰেছৰ মই ক'লো কংগ্ৰেছে এতিয়াও ভাবি আছে এই তুমি যিটো ক'লা পুৰণি ধাৰণা লৈ এতিয়া অসম প্ৰদেশ কংগ্ৰেছে এতিয়াও ভাবি আছে তেওঁলোকে সেই AGPৰ লগত ইলেকশ্যন খেলিব এই যে বিজেপি এটা হাইটেক পাৰ্টি তেওঁলোকৰ গোটেই চিন্তাধাৰা হাইটেক চিষ্টেম গোটেই এতিয়া আজি বিজেপি খুব বেছি ক্লেছ হয় তুমি এটা কথা মন কৰিবা আম আদমি পাৰ্টিৰ লগত এতিয়া দিল্লীত যিটো হৈছে পাঞ্জাৱত হৈছে কিহৰ কাৰণে কাৰণ বিজেপি যি ধৰণে যায় ইহঁতৰখিনি তাতকৈ হাই ইহঁতি প্ৰফেচনেলি একেধৰণে মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছে প্ৰফেচনেলি খেলিবলৈ সিহঁতৰ কাম এতিয়া মোক অলপ দিনৰ আগত মই আপৰ ওপৰৰ নেতৃত্ব মই লগ পাইছোঁ তেওঁলোকে মোক ক'লে যে আমি এতিয়া প্ৰত্যেকটো ডাটাবেছ বনাইছোঁ অসমত আজি মোৰ মতে কিন্তু অসমত আপৰ উত্থান হ'ব লাগিছিল মই বিচাৰিছিলোঁ দেই কাৰণ আপৰ অন্ততঃ যিখিনি নেশ্যনেল নেতৃত্ব আছে সেইখিনি মানুহখিনি সততা আছে তেওঁলোকে যিমান তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আজিও কোনেও তেওঁলোকক মুখিমূল কৰিব পৰা নাই তেওঁলোক নিজৰ হেৰিটাত গৈ আছে ফাৰ্ষ্ট গভৰ্ণমেণ্টে যিখিনি হেৰি কৰিলে ষড়যন্ত্ৰ কৰিলে ইতিমধ্যে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত বহুতখিনি কথা ওলাই গৈছে হয় নহয় কিন্তু কথা হ'ল কি তেওঁলোকে যিখিনি কাম এতিয়া গ্ৰাছৰুটত কৰিছে যে গাঁওখনত কিমান মানুহ আছে কি আছে কাৰ ঘৰত কেনেকুৱা ধৰণে মানে ডাটাবেছ বিজেপিয়ে ডাটাবেছ কৰিছে কিন্তু কংগ্ৰেছ নাই তেওঁলোকৰ কথা হ'ল কি ভোট দিব আমাক কংগ্ৰেছৰ কাগজে পত্ৰই কৈছে আমাৰ মণ্ডল কমিটি এটা আছে অমুক আছে সেই কমিটি আমাক বাদ দিয়া সেই বাকী তোমাৰ ইলেকশ্যনৰ সময়ত তোমাৰ কাহিনী এটা কওঁ হঠাৎ মই হেৰি গ'লোঁ আমাৰ মীৰা বৰঠাকুৰৰ মই ৰাতি সময় গ'লোঁ আগদিনা চলি আছে হঠাৎ হাহাকাৰ লাগিলে কি হ'ল এইফালে তোমাৰ পলাশবাৰী ফালে নি ক'ৰবাত মানে তেওঁলোকৰ যিটো পিছদিনা ইলেকশ্যন হ'ব এই যে তোমাৰ পুলিং এজেণ্ট চেণ্টক পইচা দিব লাগে সিহঁতৰ অফিচৰ পৰা পইচা দি থৈ আহিলে 1 লাখ নে 1.5 লাখ টকা যিজন হাতত দি থৈ তেওঁ পলাই দিলে নহয় দলৰ প্ৰতি কোনো আস্থা নাই পলাই দিলে ৰাতি অফিচত হাহাকাৰ ৰাতি মানুহ পঠিয়াইছে দিবলগীয়া হৈছে কংগ্ৰেছত এতিয়াও সেই মানে খোৱা মানুহগাল আৰু তোমাৰ লিডাৰখিনি মন কৰিবা তাহাঁতক নিজক খাবলৈ লাগে তাহাঁতে গ্ৰাছৰুটৰ মানুহৰ কথা কেতিয়াও চিন্তা নকৰে মানুহখিনি আঁতৰি গৈ আছে ঠিক আছে ইমান আমি মঞ্চৰ পৰা ইমান কংগ্ৰেছক সমালোচনা কৰাটো উচিত সঁচা কথা মোক ক'ব লাগে কংগ্ৰেছক মই এইদৰে পৰামৰ্শ দিছোঁ বিজেপিক পৰাভূত কৰিবলৈ হ'লে তেওঁলোকে তেওঁলোকৰ সন্মুখত এই জনতা পাৰ্টি নাই বা এতিয়া অসম গণ পৰিষদ নাই তেওঁলোকৰ পক্ষত এটা প্ৰফেচনেল দল আছে পেশাদাৰী দল আছে ধন জল বল সকলো ফালে তেওঁলোক উস্তাদ কাৰিকৰী দিশত ভাল সকলোকে কেনেকৈ ভোট ল'ব লাগে তেওঁলোকে জানে গতিকে তেওঁ পেশাগতভাৱে যুঁজিব লাগিব আজি আমি কৈছোঁ যে আমি প্ৰায় 1000 লোকৰ সমীক্ষা চলাইছিলোঁ তাৰে 5টাৰ সমীক্ষা কালি চলাইছিলোঁ আজি 5টাৰ সমীক্ষা চলাম অৰ্থাৎ 2 দিনত 10টা মুঠ আমি 5 দিনত এই সমীক্ষা শেষ কৰিবলৈ চেষ্টা চলাম আমাৰ আজি শেষৰ যিটো সমীক্ষা আজিৰ দিনটোৰ শেষৰ প্ৰশ্নটো আছিল জনতাৰ পৰা জানিব বিচাৰিছিলোঁ কোনটো মাধ্যমক আপুনি আজিকালি বিশ্বাসত লয় বাতৰি কাকত টেলিভিছন চেনেল নে সামাজিক মাধ্যম আমাৰ প্ৰশ্ন আছিল কোনটো মাধ্যমক আপুনি আজিকালি বিশ্বাসত লয় এতিয়া বাতৰি কাকতক বিশ্বাসত লয় বুলি কৈছে 26.5% লোকে টেলিভিছন চেনেলক বিশ্বাসত লয় বুলি কৈছে 22.9% লোকে আৰু সামাজিক মাধ্যমক বিশ্বাসত লয় বুলি কৈছে 48.1% লোকে তাৎপৰ্যপূৰ্ণ ঘটনা এতিয়া ৰাজ্যৰ জনতাৰ অধিকাংশ জনতাই টিভি বা বাতৰি কাকতৰ পৰিৱৰ্তে ডিজিটেল মিডিয়াক বা সামাজিক মাধ্যমক বিশ্বাসত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এইবাৰ সাংবাদিকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত তেওঁ কৈছিল যে বাতৰি কাকতৰ চাৰ্কুলেশ্যন কমি আহিছে যি বাতৰি কাকত আগতে 1,25,000 চলিছিল এতিয়া 25,000 চলে আৰু টেলিভিছন চেনেলৰ ৰেটিং বাঢ়িছে ৰেটিঙৰ ক্ষেত্ৰতো কয় যি ধৰণৰ ৰেটিং আগতে আছিল সেয়া নাই কিন্তু এতিয়া সকলোৱে ডিজিটেল মিডিয়াত চায় আৰু কাৰণ হাতত বহি সকলো বস্তু পায় ঘৰত বহি এতিয়া টেলিভিছন চেনেল এটা নিউজ চাবলৈ 7টা বজাৰ বাতৰি চাবলৈ ৰৈ থাকিব লাগিব কিন্তু ডিজিটেল মিডিয়াৰ কথাটো হ'ল এই অনুষ্ঠানটো আপুনি গাড়ীত বহি চাব পাৰে বজাৰত বহি আপুনি চাই থাকিব পাৰিছে আৰু এই বস্তুটো কিছু সময়ত এই আমাৰ যিটো অনুষ্ঠান ইয়াতে থাকি যাব আপুনি ইচ্ছা কৰিলে কালি ৰাতিপুৱা শুই উঠিও চাব পাৰিব কিন্তু টিভিত প্ৰকাশিত বাতৰিটো বা সম্প্ৰসাৰিত বাতৰিটো চাবলৈ আপুনি ৰৈ থাকিব লাগিব আপুনি নাপাব পংকজ দ্বাৰা এইটো খুব ভাল কথা আপুনিও বাতৰি কাকত বা টেলিভিছন চেনেলৰ পৰিৱৰ্তে সামাজিক মাধ্যমত আপুনি অধিক সক্ৰিয় আপুনি যদিও বাতৰি কাকতৰ সৈতে জড়িত আছিল আমি একেলগে কাম কৰিছিলোঁ আপুনি সেইবোৰ বাদ দি এতিয়া সামাজিক মাধ্যমলৈ গুচি আহিছে আৰু মই বাতৰি কাকত টেলিভিছন চেনেল বাদ দি এটা সামাজিক মাধ্যমত এই সত্যৰ জৰিয়তে আহিছোঁ 48.1% লোকে এতিয়া সামাজিক মাধ্যম বিশ্বাস কৰে ইয়াৰ কথাটো কি গম পাইছানে ইয়াৰ মূল কথাটো হ'ল মানুহৰ ছ'চিয়েল মিডিয়াত মানুহ আহিছে তাৰ মূল কথাটো হ'ল বাতৰি কাকত আৰু টেলিভিছনত যিটো বিজেপি চৰকাৰ যিটো মই মোৰ ভাষাত গুজৰাট গেঙৰ যিটো প্ৰভাৱ চলালে টকা পইচাৰে তেওঁলোকক কিনা মিছা বাতৰি প্ৰচাৰ তাৰ কাৰণে কিন্তু সামাজিক মাধ্যমৰ বিশ্বাসযোগ্যতা বৃদ্ধি পালে ফলত এতিয়া হৈছে কি বাকীবোৰ অৱস্থা বেয়া হৈ গৈছে তোমাৰ চেনেল হৈছে পেপাৰ মেক্সিমাম মানুহে কিহৰ কাৰণে নাপায় আচল খবৰবোৰ নাপাওঁহি
যেতিয়া এটা ভাল এজন মই এতিয়া আজি আৰু ইমান মই বিতৰ্কত কিছুমান বস্তু নাযাওঁ এতিয়া হেৰিৰে এই ধৰা প্ৰাইম মিনিষ্টাৰ কিছুমান এনেকুৱা সাংঘাতিক কিছুমান ইনচিডেণ্টৰ কথা থাকে বা হেৰি থাকে যিবোৰ আমাৰ নেশ্যনেল মিডিয়াই পাব্লিছ নকৰে যিটো ছ'চিয়েল মিডিয়াত আহি যায় চিফ মিনিষ্টাৰৰ কিছুমান কথা যিটো আমি ছ'চিয়েল মিডিয়া আমি পাব্লিছ কৰি দিওঁ কিন্তু মেইন হেৰিয়ে পাব্লিছ নকৰে গতিকে সেই বিশ্বাসটো যেতিয়া নাইকিয়া জ্যোতিপ্ৰকাশ নাথ জ্যোতি ওচৰত যাব বিচাৰিছোঁ বাতৰি কাকতত 26.5% লোকে বিশ্বাসত লয় টেলিভিছন চেনেলক 22.9% বিশ্বাসত লয় আৰু সামাজিক মাধ্যমক আজিৰ তাৰিখত 48.1% লোকে বিশ্বাসত লৈছে আপুনি কি ভাবে যে সামাজিক মাধ্যমৰ তথ্যবোৰ এতিয়া মানুহে বিশ্বাসত লোৱাৰ লগে এনেধৰণৰ ঘটনা সংঘটিত হৈছেনে সামাজিক মাধ্যমক এতিয়া কোনোবাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কিছুমান অপপ্ৰচাৰ চলোৱাই মানুহৰ মাজত সোমাই এটা ধাৰণা দিবলৈ চেষ্টা এইটো ঘটনা হৈছে নেকি হয় অতনু ভূঞা সামাজিক মাধ্যমটো শেহতীয়া কি হৈছে বাতৰি কাকত বা টেলিভিছন চেনেলত আমি বহু বাতৰি সম্পাদিত ৰূপত প্ৰকাশ কৰিব লগা হয় বহু ক্ষেত্ৰত আমাৰ বাধ্যবাধকতা থাকে আমি প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু সামাজিক মাধ্যমত কি হয় অসম্পাদিত ৰূপত বহুত এনেকুৱা দৃশ্যও হয়তো দি দিব পাৰি যিবিলাক আমি বাতৰি কাকত বা টিভিত দেখাব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত মানে বহু মানুহে এনে অসম্পাদিত দৃশ্য ভাইৰেল কৰি বা তেনেকুৱা এটা অশুভ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে সুবিধা লয় একাংশ লোকে তাৰ ভাইৰেল কৰি পেলাই ধৰক যিকোনো সংঘৰ্ষৰ ঘটনা বা হত্যা আদিৰ ঘটনা আমি দৃশ্য দেখিছোঁ বা কোনোবা নাৰীৰ অশ্লীল ভিডিঅ' তেনেকৈ লৈ পেলাই তেওঁলোকে ভাইৰেল কৰে যিবিলাক আমি টিভি বা বাতৰি কাকত দেখাব নোৱাৰোঁ এইভাৱে বা বহু ক্ষেত্ৰত দেখা যায় আমি হয় বাতৰি কাকত হয় জ্যোতি মই আপোনাৰ ওচৰত যাম পংকজ যোৱাৰ এইখিনি আৰু এটা কথা আছে দেখিলোঁ হয় মই জ্যোতিনাথ কাৰ্যালয় বন্ধ থকাৰ বাবে 26 জানুৱাৰী 27 জানুৱাৰীত প্ৰকাশ হোৱা নাই 28 তাৰিখে প্ৰকাশ হৈছে কিন্তু সেই 28 তাৰিখৰ বাতৰিত 26 তাৰিখে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰা বাতৰিটো প্ৰথম পেজত 4টা পৃষ্ঠাত পিছৰ পেজত আৰু 5টা কলমত গৈছে ধৰক ইমানখিনি পুৰণাকৈ গ'লে এইটো আমি দৰ্শকে লগে লগে পায়ে গ'ল তেনে ক্ষেত্ৰত বাতৰি কাকতৰ গ্ৰহণযোগ্যতা হয়তো কিছু সময় কৰি আহিছে একেদৰে টিভিৰ ক্ষেত্ৰতো আমি দেখা গৈছে যে বহু ক্ষেত্ৰত সামাজিক মাধ্যমতকৈ টিভি কিছু পলমকৈ যায় গতিকে টিভিতকৈও সামাজিক মাধ্যম এতিয়া ইনষ্টেণ্ট নিউজৰ কাৰণে ঠিক আছে জ্যোতি হ'ব পংকজ এইখিনি ডাঙৰ ঘটনা এটা তাৎপৰ্যপূৰ্ণ ঘটনা আগতে আপোনাৰ তাত কিবা এটা তথ্য আছিল আপুনি এতিয়া খবৰ পাইছে আপোনাৰ মন্ত্ৰী কেলেংকাৰী পাইছে আপুনি সাংবাদিক বুলি কোৱা নাই আপোনাক মই সাধাৰণ নাগৰিক বুলি কৈছোঁ আপুনি এটা কিবা তথ্য পাইছে বা আপুনি স্বচক্ষে দেখিলে কোনোবা মন্ত্ৰীৰ বেয়া কাম বিধায়কৰ বেয়া কাম আপুনি সেইটো প্ৰকাশ কৰিবলৈ হয়তো বাতৰি কাকতৰ সম্পাদকৰ ওচৰত আহে কাৰোবাৰ ৰিপৰ্টাৰক আপুনি ৰিকুৱেষ্ট কৰে তেওঁ হয়তো ৰিকুৱেষ্ট কৰিব নোখোজিব পাৰে কাৰণ ব্যক্তিজনৰ লগত মোৰ কিবা কিবি চিনাকি আছে টেলিভিছন চেনেলত গ'ল তেওঁ ক'লে যে নাই আমি এনেকুৱা তথ্য দিবলৈ অস্বীকাৰ কাৰণ আমাৰ নিজৰ নহয় কিন্তু এতিয়া ছ'চিয়েল মিডিয়া হোৱাৰ লগে আপুনি কাকো খাতিৰ কৰিবলৈ দৰকাৰ নাই আপুনি আপোনাৰ মিডিয়াত আপুনি নিজে লিখি দিয়ে আপুনি মোৰ ক্ষেত্ৰত সম্পাদক আপুনি এডিটৰ এতিয়া মোৰ প্ৰত্যেকটো বস্তু এতিয়া কালিলৈ পৰহি কিবা এটা দিছোঁ প্ৰায় এটা ফেচবুক এটা একাউণ্টৰ প্ৰায় 2 লাখ ওপৰ হেৰি চাইছে মানুহে চাইছে হয় সাধাৰণ বস্তুবোৰ কালি তেনেকুৱা ধৰণৰ কাৰণ এতিয়া মোৰ তাত এতিয়া মানুহে মোক কিহৰ কাৰণে চাই জানে মই প্ৰত্যেকটো এজ এ জাৰ্নেলিষ্ট মই গোটেইখিনি ফেক্টছ ফিগাৰ কেনেকৈ মানুহক দিব লাগে মই জানো গতিকে মই পদ্ধতিগতভাৱে সজাই দিওঁ গতিকে মানুহবোৰ বস্তুবোৰ চাই আজি ধৰক নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক ইয়াৰ লগে লগে এই ঘটনাটো হ'বলৈ গৈছে নেকি এতিয়া সামাজিক মাধ্যমক মানুহে অধিক বিশ্বাস কৰাৰ লগে লগে সামাজিক মাধ্যমত আপুনি কিছুমান ভুল তথ্য দিব পাৰে যি তথ্যক মানুহে বিশ্বাসত লৈ ইলেক্ট্ৰনিক্সে দিয়া আছে সেইটো মানুহ বুৰ্বক নহয় জনসাধাৰণ বুৰ্বক নহয় প্ৰিণ্টত এটা বাতৰি লিখিবলৈ গ'লে এইখিনি ডাঙৰ প্ৰশ্ন এটা আছে প্ৰিণ্টত আপুনি ভুল বাতৰি লিখিবলৈ গ'লে তাৰ আগতে আপুনি কমপ্লেইন দিব পাৰে পেপাৰখনৰ এগেইনষ্টে আপুনি দিব পাৰে MI টেলিভিছন ইয়াত কমপ্লেইন দিবলৈ কাক দিব নহয় ইয়াত কিন্তু কথা হ'ল কি ছ'চিয়েল মিডিয়াৰ ডাঙৰ কথা কোনোবাই যদি ভুলকৈ লিখে আঙুলিয়াই দিয়া 10জন মানুহ আছে 10জন মানুহ হয় এইটো ভাল কথা কৈছে 10জন মানুহ আছে গতিকে ইয়াত বেছি অধিক পণ্ডিতালি মাৰিবলৈ গ'লেও ছ'চিয়েল মিডিয়াত ফচা আছে কাৰণ মই সকলোকে এটা কথা কওঁ আমি যেতিয়া এটা নিউজ এৰি দিওঁ বা এটা টিভিত এটা নিউজ পঢ়োঁ তোমাক ক'লোঁ তুমি পঢ়া নিউজ তুমি ভাবিব নালাগিব তোমাৰ সন্মুখত তুমি নিউজ পঢ়ি থকা গোটেই 10জন মানুহে বুৰ্বক একজেক্টলি তাৰ তোমাৰ 7জন বুৰ্বক কিন্তু 3জন জ্ঞানী আছে বুৰ্বক 7জনে তোমাক হাত তালি দিব 3জনে তোমাক বুৰ্বক বুলি আহিব সেই কথাটো আমি মনত ৰাখিব লাগিব সদায় ছ'চিয়েল মিডিয়া কিন্তু টিপনটো তাতকৈ আৰু বহুত বেছি গতিকে ছ'চিয়েল মিডিয়াত আজি তাৰিখে চেণ্ট্ৰেল গভৰ্ণমেণ্টে মোদী গভৰ্ণমেণ্টৰ কথা কৈছোঁ মোদী মানে এতিয়া যিটো হৈছে তেওঁলোকে এতিয়া মই আজি যোৱা 1.5 মাহমানৰ পৰা মই কিছুমান ষ্টৰি চাইছোঁ যে তেওঁলোকে এতিয়া কৰিছে কি তেওঁ আগতে এতিয়া তোমাৰ নেশ্যনেল টিভি চেনেলৰ অৱস্থা বেয়া হৈ গৈছে
তেওঁলোকৰ ফাণ্ডিঙৰ ক্ৰাইচিছ আহিছে ৰেজ কি কাৰণে আহিছে আগতে বিজেপিয়ে যি ধৰণে যোৱা হেৰিৰ পৰা পইচা পাতি দিছিলে সেই পইচাটো এতিয়া কনভাৰ্ট কৰিছে ছ'চিয়েল মিডিয়াত নিশ্চয় ছ'চিয়েল মিডিয়াত কনভাৰ্ট কৰিছে কি কাৰণে এতিয়া ছ'চিয়েল মিডিয়া হ'ল বেছি এফেক্টিভ হয় গতিকে স্বাভাৱিকতে আমাৰ দৰ্শকসকলেও ছ'চিয়েল মিডিয়াকে অধিক ধৰণৰ গুৰুত্ব আৰোপ কৰিছে আৰু আশা কৰোঁ এই বিশ্বাস আমি ৰাখিবলৈ চেষ্টা কৰিম জনতাই যিহেতু ছ'চিয়েল মিডিয়াক বিশ্বাস কৰিছোঁ আমি যিহেতু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই অনুষ্ঠান আৰম্ভ কৰিছোঁ আমি পগজদ্বাৰা বহুত বহুত ধন্যবাদ জনাইছোঁ দৰ্শকক জনাওঁ যে আমি কালি 5টা বিষয়ৰ ওপৰত কি সমীক্ষা চলাইছিলোঁ জনালোঁ আজি 5টাৰ ওপৰত জনালোঁ কাইলৈও সন্ধিয়া 6 বজাত অনুৰূপ ধৰণৰ 5টা বিষয়ৰ ওপৰত আলোচনা কৰিম শেষত আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ বিষয়বস্তু হৈছে ভগৱান কেনেকুৱা তাক লৈ বিভিন্ন মত আছে কাৰোবাৰ বাবে ভগৱানজনৰ দৃষ্টি বেলেগ ভগৱানক বিভিন্নজনে বিভিন্ন ৰূপে ভাবে হিন্দু লোকে কেতিয়াবা বিপদত পৰিলে শিৱক পূজা কৰে কোনোবাই কৃষ্ণক কৰে কোনোবাই লক্ষ্মী সৰস্বতী বিভিন্ন পূজা কৰে খ্ৰীষ্টিয়ান ধৰ্মী ইছলাম ধৰ্মী লোকসকলেও যেতিয়া ভগৱান বিচাৰে তেওঁলোকৰ দৃষ্টিত ভগৱানজন ভিন্ন কিন্তু ভগৱান আছে নে নাই তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰে ইয়াৰ লগে লগে দেখা যায় যে এজন মানুহ যেতিয়া ধনী হৈ যায় তেওঁ ভগৱানৰ প্ৰতি আকৰ্ষণ বেছি হৈ যায় আপুনি মন কৰিব যে আমাৰ মা কামাখ্যাৰ মন্দিৰলৈ ধনী ক্ৰিকেটাৰ ধনী উদ্যোগপতি সঘনাই আহে আপুনি মই যোৱাতকৈ তেওঁলোক বেছিকৈ আহে ধনী ঘৰৰ লোকে অধিক পূজা বিশ্বাস কৰে যে ইয়াৰ অৰ্থ এইটো নেকি যে ধনী হোৱাৰ লগে লগে ভগৱানৰ প্ৰতি দুখীয়া হোৱাতকৈ বিশ্বাস বাঢ়ি যায় এনেধৰণৰ কাহিনী আছে নেকি যি কি নহওক আজিৰ দিনটোৰ উদ্ধৃতি আমি এটা ক'ব বিচাৰিছোঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব যদিহে আপোনাৰ জীৱনলৈ কঠিন সময় আহিছে তেন্তে ধৰি ল'ব যে অচিৰে আপোনাৰ জীৱনলৈ ভাল দিন আহি আছে কাৰণ ভগৱানে কেতিয়াও বিনা কাৰণত আপোনাক বিপদ হ'বলৈ নিদিয়ে আমাৰ জীৱনটো হৈছে ভগৱানৰ লিখা এখন উপন্যাস ভগৱানে সঠিক সময়ত আমি বিচৰাতকৈ অধিক দিয়ে ভগৱানে কেতিয়াও হুৰমুৰকৈ কাম নকৰে যিদৰে আপুনি অচিনাকি ড্ৰাইভাৰ এজনে চলোৱা বাছখনত নিশ্চিন্ত মনে যাত্ৰা কৰে সেইদৰে জীৱনটো ভগৱানৰ হাতত নিশ্চিন্ত মনে এৰি দিব চাব আপোনাৰ জীৱনটো কিমান সুখৰ হৈ পৰিব কিন্তু আপুনি অন্যায় নকৰিব অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দুৰ তুলনাত মুছলমান ভোটাৰৰ সংগীতৰ পৰিৱৰ্তে বিজেপিৰ